শ্ৰীকৃষ্ণৰ যোনটো কথা তাৰ কাহিনীটো তাতে আছিল কুব্জ অৰ্থাৎ মানে যাৰ ৰাজহাড়ডাল বেকা আছিল এতিয়া কৃষ্ণই তাক কেনেকুৱা ঠিক কৰিলে এটা গুৰ মাৰিলে কৰি সেইটো মানে চিধা হ'ল এইবিলাক বস্তু আমাৰ কিতাপতো লিখা আছে স্যাৰ স্পাইনৰ বেকা হোৱাৰ মূল কাৰণটো কি হ'ব পাৰে একদম সৰুতে স্যাৰ এবাৰ যদি আমাৰ হাত ভৰি ভাঙিলে সঁচাৰ্থত সেইটো আমি আগৰ নিচিনা হৈ থাকিব পাৰোঁনে স্যাৰ চব অলমষ্ট হৈ যায় যিকোনো স্পৰ্টছমেন আল্ট্ৰা হাই মেৰাথন ৰানাৰ বা স্প্ৰিণ্টাৰ্ছ কোনো 70 বছৰ বেছি জীয়াই নাথাকে দে উইল হেভ প্ৰব্লেম বাত বিষটো বহুতৰ দেখা যায় আজি ইয়াত বিষ কাইলৈ তাত বিষ শুব নোৱাৰে অশান্তিকৰ এটা পৰিৱেশ কোনোবাই কয় এইটো জেনেটিক ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ একচুৱেলি কি হয় বাত আপোনাৰ ওচৰত বিশেষকৈ কোনসকল ৰোগীৰ সমাগম বেছি হয় ছাৰ মই বেচিকেলি মই অৰ্থপেডিক চাৰ্জন মই অৰ্থপেডিক্স কৰোঁ কিন্তু মোৰ মানে ফ'কাছটো স্পাইনৰ ওপৰত নিশ্চয় স্পাইনৰ ফ্ৰেকচাৰ স্পাইনৰ ডিফৰ্মিটি বেক পেইন নেক পেইন অকল যে অপাৰেশ্যন কৰিলে যে হৈ গ'ল ঠিক সেইটো নহয় কোনো ডাক্তৰ যদি আপোনাক কৈ আছে 100% গেৰাণ্টি ফৰ ট্ৰিটমেণ্ট বা ডাক্তৰে যদি কোনোবা যদি এছিষ্টেণ্টে কৈ আছে 100% ট্ৰিটমেণ্ট 100% গেৰাণ্টি 100% ছাকচেছ এইবিলাক মানুহৰ পৰা দূৰত থাকিব ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই চক্ৰপাণী পৰাশৰ কেইদিনমানৰ পৰা আমি বিশেষ চিকিৎসকসকলক আমন্ত্ৰণ কৰিছোঁ আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু যিসকল ৰোগী আমাৰ দৰ্শক তেওঁলোকৰ বাবে এই অনুষ্ঠান খুবেই উপকাৰী বুলি আমি আশা কৰিছোঁ আজি মোৰ লগত উপস্থিত আছে ডক্টৰ জয়দীপ ঘোষ ছাৰ আৰু তেখেতৰ লগত আজিৰ অনুষ্ঠানটোত আমি কি কথা পাতিম ইতিমধ্যে আপোনালোকে থাম্বনেইল আৰু হুকলাইন কেইটা শুনি গমে পাইছে ছাৰ নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ চবকে নতুন বছৰৰ শুভেচ্ছা আজি খ্ৰীষ্টমাছ নিশ্চয় বাৰাদিন আছে আমি শ্বুটিং কৰিছোঁ আজিৰ দিনটোত চবকে খ্ৰীষ্টমাছৰো শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ মই প্ৰথমে আপোনাৰ বিষয়ে কৈ লওঁ আৰু দৰ্শকসকলক আৰু দৰ্শকসকলে অনুভৱ কৰিব যে আজিৰ অনুষ্ঠানটোত আমি কি কথা পাতিম ডক্টৰ জয়দীপ ঘোষ ছাৰ হৈছে MS DNB FNB আৰু স্পাইন ছাৰ যদি মই অকণমান আপোনাৰ ডেজিগনেশ্যনটোৰ ওপৰত অকণমান জানিব বিচাৰোঁ তেতিয়াহ'লে মই কেনেধৰণে ক'ম আপুনি এবাৰ কৈ দিলে ভাল চাওক মই এজন স্পাইন চাৰ্জন হয় ছাৰ মোৰ MBBS আৰু MS অৰ্থপেডিক্স গুৱাহাটী মেডিকেল কলেজৰ পৰা কৰা হয় তাৰপিছত মোৰ আৰু এডিশ্যনেল কোৱালিফিকেশ্যন আছে DNB অৰ্থপেডিক্স আৰু FNB স্পাইন চাৰ্জাৰী FNB স্পাইন চাৰ্জাৰীটো এইটো খুব ৰেয়াৰ এটা ডিগ্ৰী আৰু মানে ইষ্টাৰ্ণ ৰিজনত নট ইভেন নৰ্থ ইষ্ট আপোনাৰ কেলকাতা মানে ৱেষ্ট বেংগল বিহাৰ নৰ্থ ইষ্টত আই ৱাজ দ্য ফাৰ্ষ্ট ওৱান টু ডু FNB স্পাইন চাৰ্জাৰী এইটো এটা ডেজিগনেটেড স্পাইন চাৰ্জাৰীৰ কাৰণে এটা কোৰ্চ আছে যিটো 2 বছৰীয়া দীঘলীয়া কোৰ্চ হয় ছাৰ মই এইটো প্ৰথম আৰু মানে নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াত প্ৰথম এতিয়া বাকী কেলকাতা সেইফালে আৰু বিহাৰত আহি গৈছে কিন্তু নৰ্থ ইষ্টত মই এতিয়াও অকলে আছোঁ ছাৰ তো তেনে এগৰাকী চিকিৎসকৰ লগত আজি আমি ইমান সময় কথা পাতিব বিচাৰিছোঁ মই ভাবোঁ এই অনুষ্ঠানটো শেষলৈকে চাব আজি আমি কিহৰ ওপৰত কথা পাতিম আপোনালোকে গমেই পাইছে আমাৰ স্পাইনৰ ওপৰত আমি কথা পাতিব বিচাৰিছোঁ স্পাইনৰ চাৰ্জাৰীৰ ওপৰত কথা পাতিব বিচাৰিছোঁ শিশুৰ পৰা বৃদ্ধ অৱস্থালৈকে বহু মানুহৰ আমি কওঁ ন কুজা হৈ গৈছে তেখেত বা কেতিয়াবা এনেকুৱা হয় জন্মৰ সময়তে তেওঁলোকৰ স্পাইনৰ প্ৰব্লেম থাকে বেকা হৈ যায় দুৰ্ঘটনাৰ পিছতো এনেকুৱা ধৰণৰ প্ৰব্লেম হ'ব পাৰে আৰু তেতিয়া আমি সেই স্পাইনৰ সুৰক্ষাৰ বাবে বা স্পাইন ঠিকে ৰাখিবৰ বাবে আমি বাহিৰলৈ যাব লাগে নে অসমতে ইয়াৰ চাৰ্জাৰী হয় ইয়াৰ ওপৰতে আমি কথা পাতিম চ' স্পাইন মেইন আমাৰ ৰাজহাড়ডাল চিধা হৈ থাকিব লাগে তো এইটো কিছুমান কাৰণত এইটো মানে এইটো বেকা হৈ যাব পাৰে যোনটো আপুনি বা চবেই জানে যোনটো শ্ৰীকৃষ্ণৰ যোনটো কথা তাৰ কাহিনীটো তাতে আছিল কুব্জ অৰ্থাৎ মানে যাৰ ৰাজহাড়ডাল বেকা আছিল এতিয়া কৃষ্ণই তাক কেনেকুৱা ঠিক কৰিলে এটা গুৰ মাৰিলে কৰি সেইটো মানে চিধা হ'ল এইবিলাক বস্তু আমাৰ কিতাপতো লিখা আছে হিষ্ট্ৰীত যোনটো স্পাইনেল টেক্সট বুকতো লিখা আছে সেই কুব্জ এইবিলাক মেডিকেল বুকছ আৰু ফৰেন মানে অল ইণ্টাৰনেশ্যনেল জাৰ্মানী আৰু আপোনাৰ আমেৰিকাৰ পৰা ইণ্টাৰেষ্টিং সেই কৃষ্ণৰ কাহিনী সেইটো লিখা আছে এইটো ইটছ ৱেল ন'ন মানে ইন স্পাইন চাৰ্কলছ স্পাইন চাৰ্জাৰী চাৰ্কলছ সেইটো লিখা আছে ডক্টৰ বেঞ্জেলৰ বুক আছে এইটো স্পাইন চাৰ্জাৰী ৰথমেন চাইমন্স এনেকুৱা আছে
তাৰপিছত AO স্পাইন চাৰ্জাৰী বুক আছে সেইবিলাক মানে ভেৰি ষ্টেণ্ডাৰ্ড বুকতো সেইটো কথা লিখা আছে যেতিয়া হিষ্ট্ৰী অফ স্পাইন চাৰ্জাৰী পঢ়া হয় তাতে লিখা আছে সেইটো কথা এইটো মানে আৰ্লিয়েষ্ট মানে তাৰপিছত আছে হিপোক্ৰেটিছৰ টাইমত আছে সেইটো চিধা কৰা তাৰপিছত মানে আকৌ ফ্ৰেঞ্চ নিকোলাছ এণ্ড্ৰি বুলি আছে সেইবিলাক চব আছে কিন্তু সেইটো প্ৰথম মানে লিটাৰেচাৰত দিয়া এইটো তো সেইটো মানে যেনেকুৱা ৰাজহাড়ডাল বেকা হৈ যায় তো এতিয়া বেকা হোৱাৰ কাৰণ বহুত থাকে কিছুমান বেকা হোৱাৰ কাৰণটো বীজটো যোনটো অৰিজিনটো হ'ব পাৰে জন্মগত থাকে জেনেটিক থাকে কিন্তু সেইটো জন্মৰ পাছত গম পোৱা নাযায় সেইটো বহুতৰ গম পোৱা যায় 12-13 বছৰত কিছুমানৰ এইটো প্ৰব্লেমটো পাছতো গম পোৱা যায় 40-50 বা বৃদ্ধ হ'লেও গম পোৱা যায় তো সেইকেইটা বেলেগ বহুত কেইটা কাৰণ থাকে কিন্তু কমনলি যোনটো ফ'কাছ কৰা বস্তু আছে এডোলেচেণ্ট ইডিঅ'পেথিক স্কলিঅ'চিছ অৰ্থাৎ স্কলিঅ'চিছ যোনটো 11 বছৰৰ পৰা 19 বছৰ মানে টিন এজত যোনটো হয় সেইটো পোৱা যায় সেইটো মানে কি হয় বেছি পোৱা যায় ফিমেলছৰ লেডিজৰ জেন্টছৰো পোৱা যায় কিন্তু ফিমেলছৰ বেছি হয় আৰু সেইটো পোৱা যায় ধৰক 13 বছৰ 12 বছৰ যেতিয়া মানে গ্ৰ'থটো বেছি হয় তেতিয়া স্পাইনটো সোনকালে বাঢ়িব আৰম্ভ কৰে তেতিয়া সেই ডিফৰ্মিটিটো পোৱা যায় আৰু পাৰ্টিকুলাৰলি সেইটো 12-13 বছৰ মাহিকা ষ্টাৰ্ট হোৱাৰ টাইম বা জাষ্ট আগত হয় তো সেইটো কাৰণে মানে সেইটো মানে এটা এনেকুৱা হয় মই যোনটো পাওঁ মানে মা দেউতা মানে হঠাতে চিন্তাত আহিলে ল'ৰা ছোৱালী ভালে কৰি আছিল স্কুলতো ভাল আছিল হঠাতে বেকা দেখা পালে তেতিয়া আহে সেই সেনেকুৱাকৈ আমাৰ ষ্টাৰ্ট হয় প্ৰচেছটো অ'কে গোটেই যদি আমি স্পাইনৰ ওপৰত কথা পাতোঁ তেতিয়াহ'লে মই ছাৰৰ লগত সূক্ষ্মভাৱে প্ৰশ্নবোৰ সুধিব লাগিব আৰু ছাৰে তেনেকৈ ৰিপ্লাই দি যাব বুলি মই আশা কৰিছোঁ ছাৰ স্পাইনৰ বেকা হোৱাৰ মূল কাৰণটো কি হ'ব পাৰে একদম সৰুতে সেইটো একদম বহুত কাৰণ আছে সেইটো এটা ছিংগল কাৰণ বুলি ক'ব নোৱাৰি তো মানে বেছি যোনটো পোৱা গৈছে সেইটো হৈছে যে এইটো মানে যোনটো লিডিং কজ যোনটো বীজটো সেইটো জেনেটিক হয় এইটো দেখা গৈছে ধৰক এতিয়া ফেমিলিৰ মাজত এজনৰ যদি হ'ল ধৰক এজন ছোৱালীৰ হ'ল এই হ'ব পাৰে তাৰ বৰ্তা বা কাৰোবাৰ তাত আছিল এতিয়া আগততো সেইবিলাক ইমান গম পোৱা নাছিলে ইমান ট্ৰিটমেণ্টো ভাল নাছিল ইমান মানে সেইটো নাছিল তো গুচি যায় কিন্তু আজিকালি আমি ভালকৈ চালে আমি গম পাওঁ যে এটা ফেমিলিত থাকে জেনেটিকটো ফাৰ্ষ্ট জেনেটিকটোহে মেইন কাৰণ তাৰপিছত বহুত ফেক্টৰ থাকে এতিয়া মানে এটা যোনটো কাৰণ যোনটো পোৱা গৈছে ইমান বেছি নহয় সেইটো স্কুল বেগ অভাৰৱেইট সেইটো মই চবকে ক'ব বিচাৰোঁ টিচাৰ্ছকো মই ক'ব বিচাৰিছোঁ স্কুল বেগৰ ৱেইটটো কমাব লাগে নিশ্চয় এইটো কিয় হয় মই এটা চিম্পল এটা কাৰণ দিওঁ সেই এক্সেচিভ বুকছ এতিয়া হোমৱৰ্কৰ কাৰণে এটা বুক থাকিব ক্লাছ ৱৰ্কৰ কাৰণে এটা বুক থাকিব এটা টেক্সট বুক থাকিব সেইবিলাক চব কিতাপটো লৈ যোৱাটো সেইটো এটা মোৰ মতে এইটো ব্যৰ্থ একদম ইউজলেছ সেইটো লৈ পেলাই এতিয়া সৰু সৰু বাচ্চা ৱেইট তাৰ হ'ব 20 কিলো তাৰ বেগটোৰ ৱেইট হ'ব 6 কিলো সেইটোতো কোনো মানে নহয় ছাৰ মই মাজতে আপোনাক কওঁ কথা এটা আমি এটা নিউজ কৰিছিলোঁ হয়তো মই টিভি চেনেলত থাকোঁতে চৰকাৰে এটা নিৰ্দেশনা দিছিলে যে প্ৰাইভেট কলেজ হওক স্কুল হওক গভৰ্ণমেণ্ট হওক স্কুলৰ বেগবোৰৰ ৱেইট কমাব লাগিব তাৰপিছত বহুত স্কুলে সেইটো কৰিলে কিন্তু এতিয়াও যদি আপুনি দেখা পায় সেই ৰাতিপুৱা 6টা বজাতে আমাৰ শিশুসকলক ইমান ডাঙৰ এটা অলৰেডিতো তেওঁলোকৰ মেণ্টেল প্ৰেছাৰ এটা আছে সেইটো বুজা আছে তাৰ উপৰি বেগৰ ৱেইট সাৱধান সকলোকে আৰু ছাৰে সেইটোৱে কৈছে সেইটো এটা কাৰণ হ'ব পাৰে ছাৰ সেইটো এটা মানে সেইটোৰ পৰা পিঠি বিষ সেইটো বিষ সেইবিলাক বেছি হৈ যায় সেইটো যদি স্কলিঅ'চিছ যাৰ থাকে তাৰ সেইটো প্ৰব্লেমটো বাঢ়ি যায় হয় ছাৰ ঠিক আছে চ' স্কুলৰ বেগৰ ৱেইটটো সকলোৱে কমাব লাগিব তেতিয়াহে ঠিকে থাকিব আমাৰ সন্তানসকল আমাৰ শিশুসকল ছাৰ তাৰপিছতে আমি কিছুমান দেখা পাওঁ আমাৰ ককা আইতা যিসকল বয়স 80-75 হৈছে লাহে লাহে তেওঁলোক কোজা হ'বলৈ আৰম্ভ কৰিছে আৰু আমি তেতিয়া তেওঁলোকক নামো দিওঁ বা সেয়া কুজি বুঢ়ী বা সেয়া কোজাই ককা তো এটা বস্তু আপুনি মন কৰিছেনে এইটো বস্তু আগতে বেছি আছিল আমি যেতিয়া সৰু আছিলোঁ হয় ছাৰ মানে 70 বছৰ হ'লে চব মানে বুঢ়ী মানুহকেইটা মাইকী মানুহকেইটা সেনেকুৱা এটা লাখুটি লৈ পেলাই তো এতিয়া বহুত বস্তু ইম্প্ৰুভমেণ্ট হ'ল আমি মানে এটা বস্তু গম পালোঁ যে হাড়কেইটা কমজোৰ হৈ যায় হাড়কেইটা কমজোৰ হৈ যায় সেইটো মানে ইউনিভাৰ্চেল এইটো মানে এটা নেচাৰৰ প্ৰচেছ সেইটো কৰি পেলাই লাহে ধীৰে বনকেইটা উইক হৈ যায় আৰু লাহে ধীৰে হাৰ্ট বেয়া হয় এইটো বেয়া হয় কৰি মানুহ ঢুকাই যায় নেচাৰেল এজিং প্ৰচেছ তো সেইটো আমি কমাব পাৰিছোঁ বিকজ আমি এতিয়া
অষ্ট্ৰোপৰচিছৰ ট্ৰিটমেণ্ট কৰিছোঁ। অষ্ট্ৰোপৰচিছ অৰ্থাৎ বোন উইকনেছ হোৱা। এই বোন যেতিয়া উইক হয় তেতিয়া কি হয়, হাড়কেইটা চেপা খাই যায়। এটা চেপা খাই গ'লে যোনটো শ্বেপটো তাৰ ধৰক স্কুৱেৰ শ্বেপ, সেইটো লাহে লাহে ৱেষ্ট শ্বেপত হৈ যায়। সেইটো হ'লে মাল্টিপল জেগাত হ'লে সেই বস্তুটো মানুহটো লাহে লাহে বেকা হৈ যায়, কোজা হৈ যায়। সেইটো হৈছে মানে অষ্ট্ৰোপৰটিক যোনটো কাইফোচিছ, সেইটো এটা ডাঙৰ কাৰণ। আৰু সেইটো কাৰণে এতিয়া ধৰক কিছুমানে কেলছিয়াম খায়, খোৱা বোৱাও এতিয়া কোৱালিটি বাঢ়িছে। এটা আৰু কাৰণ হ'ল ভেজিটেৰিয়ান ডায়েট। ভেজিটেৰিয়ান ডায়েটো অলপ মানে বোন উইকনেছ কৰে। তো ভেজিটেৰিয়ান ডায়েট তো বিকজ মানে প্ৰটিনটো দৰকাৰ পৰে। ভেজিটেৰিয়ান প্ৰটিন কোৱালিটি ইমান ভাল নহয়। তো সেইটো কাৰণে অলপ সেইটো আছে। ভেজিটেৰিয়ান ডায়েটৰ কিছুমান এডভান্টেজ আছে, তো কিছুমান ডিছএডভান্টেজ আছে। তো সেইটো এটা কাৰণ। আৰু ধৰক আমি গম পাইছোঁ ভিটামিন ডি ডেফিচিয়েঞ্চিটো ৱাইড স্প্ৰেড। তাৰপিছত বনৰ কোৱালিটি ইম্প্ৰুভ কৰিবৰ কাৰণে এতিয়া বেলেগ কেলছিয়াম আছে, মাল্টিভিটামিন আছে, আৰু বহুত দৰৱ আহিছে এতিয়া। এক্সাৰচাইজো ইয়াৰ ভিতৰত হ'ব। এক্সাৰচাইজো দৰকাৰ। তো এক্সেচিভ এক্সাৰচাইজটো বেয়া, কিন্তু নিয়মীয়া এক্সাৰচাইজ, খোজকঢ়া, ঘৰৰ কাম চাম কৰা, সেইটো ভাল। বিকজ সেইটো বনৰ লোডিং হৈ থাকে। বনটো যেতিয়া লোডিং হৈ থাকে তেতিয়া বনৰ কোৱালিটিটো ইম্প্ৰুভ কৰে। বহুত দিনলৈকে তেওঁলোক মানে বেটাৰ হয়। মানে এটা অকল সেইটোৰ ওপৰত মানে কি হয়, মানুহবোৰে অকল কেলছিয়াম খাই ঠিক হ'ব বা অকল এক্সাৰচাইজ কৰি থাকিব ঠিক হ'ব, নহয়। মাল্টিপ্ৰংড এপ্ৰ'চ কৰিবলৈ আপোনাৰ ডায়েটো ইম্প্ৰুভ কৰিব লাগিব, এক্সট্ৰা আপুনি নিউট্ৰিশ্যনেল কেলছিয়াম ল'ব লাগিব, আপুনি এক্সাৰচাইজ য়োগা মিনিমাম মানে যোনটো এক্সাৰচাইজ ৱাকিং সেইটোও কৰিব। 1-2 কিলোমিটাৰ ঠিক আছে, 5-6 কিলোমিটাৰ ন', ঠিক আছে। তো সেনেকুৱাকৈ আপুনি বা ডিভাইডেড 1-2 কিলোমিটাৰ দিনে দুবাৰকৈ কৰিলে, সেইবিলাক কৰি পেলাই আপোনাৰ বোন হেল্থটো বাঢ়িব। আৰু যদি ডায়েটত প্ৰটিন, যদি আপুনি ভেজিটেৰিয়ান তেতিয়া মানে প্ৰটিন কোৱালিটিটো ইম্প্ৰুভ কৰা, মানে অৰ্থাৎ বেলেগ বেলেগ ধৰণৰ প্ৰটিন যদি কম্বাইন কৰে, ধৰক দালি, তাৰপিছত এইবিলাক বহুত বস্তু আপুনি যদি কম্বাইন ডায়েট আপুনি ডক্টৰৰ ওচৰৰ পৰা ল'ব পাৰে, সেইটো ল'ব পাৰে, সেনেকুৱাকৈ সেইটো কৰিব পাৰে। অ'কে ছাৰ, আৰু এটা প্ৰশ্ন আহোঁ। যেতিয়া আমাৰ ফিমেলসকলে বাচ্ছা জন্ম হয় বা সন্তান জন্ম হয়, নৰ্মেলসকলে বাৰু নৰ্মেল হ'ল, যিসকল চিজাৰিন হয় তেওঁলোকক কোৱা হয় যে তেওঁলোকক স্পাইনত এটা বেজি দিয়া হয়, তাৰপিছত তেওঁলোকক তাৰপিছত তেওঁ পেট চাৰ্জাৰী কৰি পেলাই সন্তান উলিওৱা হয়। সেই বেজি যেতিয়া স্পাইনত দিয়া হয়, তাৰপিছত বহু মহিলাৰ পিছলৈ বিষ হয়, সেইটো ঠিক কৰিব পৰা যায় ছাৰ? চাওক, এইটো এটা খুবেই মানে এটা মিছকনচেপশ্যন যে বেজি দি পেলাই কঁকালৰ বিষ হয়, সেইটো নহয়। ঠিক আছে, এইটো চিজেন এটা এনেকুৱা বস্তু, এতিয়া কিছুমান ক্ষেত্ৰত ইমান প্ৰব্লেম হয় তেতিয়া চিজন কৰিব লগা হয়। কিন্তু জেনেৰেলি প্ৰেগনেঞ্চিৰ পাছত, ইভেন নৰ্মেল ডেলিভাৰীৰ পাছত এটা বেক পেইন হয়। স্পাইনটো বয়স হ'লে স্পাইনৰ মানে অষ্ট্ৰোপৰচিছ হয়, উইকনেছ হয়, বয়স হ'লে ফিমেলছৰ অলপ বেছি হয়, সেইটো হয়। তো সেইটো বস্তুটো ইনজেকশ্যনৰ লগত কৰিলেট কৰিব নাই, বিকজ ইনজেকশ্যনটো একদম সৰু এটা সেইটো। কিন্তু জেনেৰেলি দেখা গৈছে যে মানে আফটাৰ প্ৰেগনেঞ্চি আৰু মানে ব্ৰেষ্ট ফিডিং কৰাৰ পাছত কেলছিয়ামটো মানে বোনৰ পৰা ওলাই যায়, আৰু কিছুমান হৰম'নেল চেঞ্জেছ হয়, সেইটো কাৰণে বেক পেইন এটা হয়। তো মোৰ মতে সেইটো ইনজেকশ্যনৰ লগত কৰিলেট নকৰাই ভাল। আপুনি ট্ৰিটমেণ্ট কৰি পেলাই এক্সাৰচাইজ কৰাটো, আৰু মানে ফিজিঅ'থেৰাপি, এক্সাৰচাইজ, ডায়েটৰী চেঞ্জ, আৰু পশ্চাৰ চেঞ্জ, যেনেকুৱা বহা পজিশ্যন, তাৰপিছত ধৰক কিবা কাম চাম কৰিছে, আগত হালি কাম কৰাটো খুব বেয়া। আৰু ধৰক মানে ঘৰ ঝাৰু, ঘৰ মোচা, যদিও সেইটো মানে কেতিয়াবা আগতে না বেমাৰ বেছি নাছিল বুলি মই কোৱা নাই। এতিয়া মানুহৰ মানে বেছি মানে দে ৱান্ট বেটাৰ এভৰি ডে, বুজিছে। এতিয়া এক্সপেক্টেশ্যন আছে যে মানুহ উইল অলৱেজ বি বেটাৰ, পেইনলেছ, মেক্সিমাম ফাংচন, মেক্সিমাম মানে পিৰিয়ড অফ টাইম। সেই মেক্সিমামটোতহে দেখা গৈ আছে যে বেমাৰটো বেছি হৈ আছে নেকি এতিয়া। একচুৱেলি বেমাৰ একেই আছে চাগে, ভবাটো বেছি হৈছে, ভবাটো বেছি হয়। এতিয়া মানুহ মানে অলপ কঁকালৰ বিষ হ'লে আহিব, অলপ এইটো হ'লেও আহে, আৰু কনচিয়াছো হৈছে, সেইটো ভালো কথা। কিন্তু এক্সপেক্টেশ্যন সেনেকুৱা বাঢ়িছে নিশ্চয়। ছাৰ, আগতে এতিয়া ধৰক আমাৰ মাহঁত, আইতাহঁত হওক, তলত পকা মুচিছিল বা ঠাই মুচিছিলে, কাপোৰ ধুইছিলে,
ধৰক সেইবিলাক ঝাৰু মাৰিছিলে না সেইবিলাক অলপ চলপ কৰাটো ঠিক আছে সেইটো এটা লাইক এক্সাৰচাইজ ন লাইক এক্সাৰচাইজ কিন্তু এক্সেচিভ কৰাটো ঠিক নহয় প্লাছ যদি আপোনাৰ টেণ্ডেঞ্চি আছে যে আপোনাৰ কঁকালৰ বিষটো হৈ থাকে এটা চবৰ বডি এক নহয় চবৰ ৱেইট এক নহয় চবৰ হাইট এক নহয় তো মানুহ যদি এজনে কৰিব পাৰিছে সেই বস্তু আৰু এজন কৰিব নোৱাৰিব পাৰে তো যদি আপোনাৰ বডিটো সেইটো এলাউ নকৰে আপুনি সেইটো বস্তু যে কৰিব তেতিয়া আপোনাৰ বিষটো বাঢ়িব এতিয়া কিছুমানে অলিম্পিক্সত 100 মিটাৰ্ছ 9 ছেকেণ্ডছত দৌৰিব পাৰে চবেতো নোৱাৰে তো সেইটো কিছুমানে পাৰে ভাল আৰু যিমান পাৰা যায় কৰা যায় কিন্তু যদি কাৰোবাৰ কঁকালৰ বিষটো বেছিকৈ হৈ থাকে সেইটো এক্সপেক্ট কৰা যে বাৰে তেওঁ সেইটো কৰিব কৰি পেলাই তেওঁ মানে আৰোগ্য থাকিব সেইটো চাগে নহয় সেইবিলাক পজিশ্যন পশ্চাৰত পেইনটো বাঢ়ে নিশ্চয় ছাৰ এটা যে আমাৰ জতুৱা ঠাঁচ আছে আৰামেই হাৰাম যিটো কথা কৈছে ছাৰ একচুৱেলি আমি আৰামত থাকিব লাগে নে অলপ বস্তুটো হৈছে মানে যেনেকুৱা মই এটা কথা কওঁ এতিয়া চবে জানে নিমখ বেছি খালে বেয়া কিন্তু বেছি মানুহ দুখাই থাকি কিহৰ কাৰণে গম পায় নিমখ কম হোৱাৰ কাৰণে হাইপৰনেট্ৰিমিয়া চ' ইটছ এ ৰেঞ্জ ঠিক আছে এটা ৰেঞ্জত আপুনি কাম কৰিব লাগে এক্সেচিভ কাম কৰিব নালাগে আৰাম হে লেকিন বহুত জ্যাদা মানে ইফ ইউ আপোনাৰ এটা বডিটো মেচিন আপুনি যদি সেইটো বেছিকৈ ব্যৱহাৰ কৰে সেইটো আপোনাৰ প্ৰব্লেম দিব এটা বস্তু আপুনি চাব পাৰে যিকোনো স্পৰ্টছমেন আল্ট্ৰা হাই মেৰাথন ৰানাৰ বা স্প্ৰিণ্টাৰ্ছ কোনো 70 বছৰ বেছি জীয়াই নাথাকে দে উইল হেভ প্ৰব্লেম অ'কে ছাৰ ঠিক আছে এইটো এটা অদ্ভুত কথা হয় ছাৰ এইটো অদ্ভুত কথা বিকজ ইফ ইউ ইউজ ইয়ৰ বডি টু মাছ সেইটো বেয়া ইফ ইউ ডোণ্ট ইউজ সেইটো বেয়া সেইটো আপুনি লিমিটত কৰিব লাগিব ইফালো নহয় ইফালে মিডিয়াম সকলো বস্তু মানে আপোনাৰ আৰু সেইটো আপুনি নিজে বুজিব লাগিব যে আপোনাৰ বডি কিমান পাৰ্মিট কৰি আছে আৰু এটা ছাৰ প্লিজ নাই সেইটো আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহিছে মোৰ প্ৰশ্নবোৰ এনেকুৱাই কাৰণ একদম ৰিলেট সেই আমি মানে কথা পাতা গৈ আছে এটা ফিক্স এটা ৱেট যোৱা নাই হয় ছাৰ আৰু এটা হয় ধৰক বোজা কঢ়িওৱা মানুহবিলাক ধৰক কোনোবাই ট্ৰাকৰ পৰা বোজা কঢ়ি আছে বস্তা কঢ়ি আছে আগতে ধৰক আমাৰ ডাঙৰি কঢ়ি আছিলে গাঁৱত আমাৰ খেতি পথাৰৰ পৰা এই যে বোজা কঢ়িওৱা অধিক বোজা কঢ়িওৱা মানুহবিলাকো লাহে লাহে পিছলে তেওঁলোকৰ বেকা হয় অধিক বোজা কঢ়িওৱাটো যিটো আমি ষ্টুডেণ্টৰ ক্ষেত্ৰত পাতিলোঁ বাৰু এইটো অধিক বোজা কৰাটো বেয়া গধুৰ বস্তু দঙা অত্যাধিক বেছি আৰু ধৰক সেইটো 20 বছৰত বেয়া নহ'ব পাৰে কিন্তু তেওঁ যদি সেইটো 60 বছৰত কৰিব বিচাৰে তেতিয়া বেয়া হ'ব তো বডি মানে কেপাচিটিও চেঞ্জ হয় কিন্তু যিটো মানে বস্তা চস্তা টঙাটো সেইটো মানে জেনেৰেলি অলপ প্ৰব্লেমেটিক হয় কিন্তু উপায় নাই কেতিয়াবা কিছুমান ক্ষেত্ৰত কৰিব লগা হয় সেইটো আমিও জানো আমিও কেতিয়াবা কিছুমান বস্তু কৰোঁ দাঙি চিলিণ্ডাৰ এটা দাঙি দিওঁ কিন্তু কৰিব লগা হয় কিন্তু সেইটো আপুনি আপোনাৰ বডি ছিগনেল দিব যে আপুনি পাৰিব নোৱাৰিব যদি নোৱাৰে বুলি ভাবে নকৰিব ছাৰ মই মোৰ নিজৰ কথা এটা সুধিব বিচাৰিছোঁ মই খুব গাড়ী চলাওঁ আৰু মোৰ ট'ৰ থাকেই সপ্তাহত 4-5 দিন আপাৰ আছাম লোৱাৰ আছাম ট'ৰ থাকে লাহে লাহে মই অনুভৱ কৰিলোঁ মই সেইদিনা 4 দিনমান মই হস্পিটেলতো ভৰ্তি হ'বলগীয়া হ'ল মোৰ বেক পেইন আৰম্ভ হ'ল স্পণ্ডেলাইটিছ এই সকলোবিলাকৰ কাৰণ এই অধিক গাড়ী চলোৱা হ'ব পাৰে নেকি ছাৰ নাই এতিয়া চাওক এতিয়া বস্তুটো হৈছে কি প্ৰথম হৈছে এজিং এতিয়া আগত যোনটো কৰিছিলে চাগে সেইটো নহয় ছেকেণ্ড থিং হৈছে যে আপুনি মানে বডিক ৰেষ্ট দি আছে নেকি বডি যদি আপোনাৰ ইউজ হ'ল সেইটো আপুনি এটা ৰেষ্ট দিব লাগিব তেতিয়া আকৌ বেক টু নৰ্মেল আহিব সেইকেইটা বস্তু আপুনি কৰক লগত আপোনাৰ কিছুমান বেকৰ এক্সাৰচাইজ সেইটো কৰক তো সেই যিটো আপুনি এতিয়া টুৰ আছে এতিয়া কিছুমান বস্তু দৰকাৰী আছে সেইটো টুৰ ধৰক পাৰ্চেণ্টেজটো অলপ কমাই দিয়ক আপোনাৰ টুৰৰ মাজত দুটা টুৰৰ মাজত গেপটো বঢ়াই দিয়ক যেতিয়া আপোনাৰ পায় যে আপোনাৰ বিষটো বেছি হৈ আছে তেতিয়া সেই টাইমত টুৰটো অলপ কমাই দিলে যেতিয়া আপোনাৰ বডি অ'কে থাকে তেতিয়া কৰক তো সেই আপুনি বডিৰ লগত এডজাষ্ট কৰিব লাগিব মানে বস্তুটো আপুনি বাৰো দিব নোৱাৰে কৰিব লাগিব কিন্তু কেনেবাকৈ কৰিব সেইটো হ'ল আৰু বেকৰ এক্সাৰচাইজ পশ্চাৰ সেইটো আৰু ধৰক ড্ৰাইভিং কৰি আছে চেল্ফ ড্ৰাইভিং কৰি আছে কিছুমানৰ এতিয়া কৰিব পাৰে যে ক'ত ড্ৰাইভিং কৰিব পাৰে অলপ টাইম আপুনি চলালে অলপ টাইম আপুনি ৰেষ্ট লৈ ল'লে দুজন মানুহ থাকিলে বেটাৰ হয় নিশ্চয় ছাৰ ছাৰ এতিয়া আহিলোঁ মই গোটেই আমাৰ স্পাইনডালৰ বিষয়ে অকণমান জানিবলৈ স্পাইনডাল একচুৱেলি আমাৰ কেনেকুৱা আমি কওঁ ন কিমান টুকুৰা হাড়ৰ জইন হৈ আমাৰ স্পাইন হৈছে যে গোটেই স্পাইনডালৰ বিষয়ে অকণমান মোক বুজাই কওক চাওক স্পাইনডাল হৈছে আপোনাৰ মানে ধৰক আপোনাৰ
4টা পাৰ্ট থাকে এটা হৈছে মূৰৰ তলত সেইটো চাৰ্ভাইকেল স্পাইন তাৰপিছত ডৰ্চেল স্পাইন থাকে মানে অৰ্থাৎ পিঠিত তাৰপিছত কঁকালৰ প্ৰব্লেম মানে কঁকালৰ স্পাইন থাকে সেইটো লাম্বাৰ স্পাইন আৰু তাৰ তলত থাকে চেক্ৰাম কক্সিক্স সেইবিলাক তো ইয়াতে যোনটো মেক্সিমাম প্ৰব্লেম যোনটো পোৱা যায় ফাৰ্ষ্ট হৈছে মানে লাম্বাৰ স্পাইন অৰ্থাৎ মানে এই পিঠিৰ তল পিঠিটো বা কঁকাল যোনটো কয় সেইটো মানে ইয়াৰ পৰা ইয়াৰ পজিশ্যন ঠিক আছে ছেকেণ্ড হয় এইটো নেক ঠিক আছে বাকী কেইটা স্পাইন ধৰক এইটো যোনটো থৰাচিক স্পাইন সেইটো ইমান মুভমেণ্ট নহয় সেইকাৰণে তাত সেইটো মানে ইমান প্ৰব্লেম পোৱা নাযায় কিন্তু এই কঁকালৰ বিষটো মেক্সিমাম আৰু ছেকেণ্ড হ'ল নেকৰ প্ৰব্লেম মানে অৰ্থাৎ চাৰ্ভাইকেলৰ প্ৰব্লেম অ'কে চ' আমি বহাৰ পজিশ্যন কিছুমান থাকে যে অধিক আমি তলমুৱা হৈ বহিলে আজিকালি এটা ডাঙৰ প্ৰব্লেম হৈছে আমি মোবাইলটো আমি এনেকৈ চাই থাকোঁ লেপটপছ এইবিলাকৰ কাৰণেও বহুত মানুহৰ এটা মানে মুদ্ৰাদোষ আহি যায় বহুতৰ এনেকৈ থাকে কিছুমানে কঁকাল এতিয়া মই ক'ম যে এতিয়া মোবাইলক মই ব্লেম নকৰোঁ মোবাইল ইজ এ ভেৰি এচেঞ্চিয়েল থিং এতিয়া বস্তু ঘৰৰ পৰা কিন্তু হাউ টু ইউজ ইট প্ৰপাৰলি চাওক প্ৰথম হৈছে আপোনাৰ ডিউৰেশ্যন কনষ্টেণ্টলি সেইটো চাই থাকিলে প্ৰব্লেম আপুনি ধৰক অলপ শ্বৰ্ট ডিউৰেশ্যন কৰক 15 মিনিটছ 20 মিনিটছ তাতকৈ বেছি নহয় ছেকেণ্ডলি আপুনি মোবাইলটো ধৰক তলত ৰাখি পেলাই ডিঙিটো তলত নকৰাতকৈ আপুনি অলপ ওপৰত ৰাখিব পাৰে এবাৰ দুবাৰ কৰিলে কিন্তু যিমান পাৰে কনচিয়াছ হৈ পেলাই সিমান কৰিব ঠিক আছে ডিউৰেশ্যনটো ক'লোঁ পজিশ্যন কৰিলোঁ তাৰপিছত ধৰক কেতিয়াবা যেতিয়া আপোনাৰ ধৰক ডিঙি বিষ হৈ আছে এতিয়াও মোৰ হৈ আছে কিন্তু আজি ৰাতি ঠিক আছে কিন্তু এতিয়া মই যদি সেই কৰি পেলাই যদি মই 1 ঘণ্টা এনেকুৱা কিবা এটা চেটিং কৰি তেতিয়াও বাঢ়িব তেতিয়া মই গম পাইছোঁ তো আই উইল হেভ টু এডজাষ্ট মাই চেল্ফ এতিয়া মই এদিন দুদিন সেইটো নকৰোঁ বুজিলোঁ ঠিক আছে চব বস্তুৰে লিমিটেশ্যনটো লাগে চব বস্তুৰ লিমিটেশ্যনটো আপুনিও এটা আইডিয়া কৰি ল'ব পাৰিব এইটো এনেকুৱা নহয় যে 1 ঘণ্টা 1.5 ঘণ্টা আপুনি নিজে এটা লিমিট আপুনি নিজে বুজি পাব লাগিব আৰু সৰু ল'ৰা ছোৱালী আজিকালি কিছুমানে বিচনাত বহি পঢ়ে টেবুলত বহি চকীত বহি নপঢ়ে কিছুমানে য'ত ত'ত বহি আপুনি ন'টিছ কৰিব গম পাইছোঁ এতিয়া সেইটো কেতিয়াবা কৰিব পাৰে কিন্তু মেক্সিমাম টাইম টেবুল চেয়াৰত বহাটো বেছি ভাল আৰু বহাটোতো মানে ধৰক মানে 1 ঘণ্টাৰ তলত বহাটোৱে ভাল 40 মিনিট বহিলে তাৰপিছত অলপ জিৰাই ল'লে অলপ খোজকাঢ়ি ল'লে তাৰপৰা এবাৰ দুবাৰ ক'ৰবাত বিচনাত পৰিলে সেইটো এবাৰ দুবাৰ এইটো কেতিয়াবা হয় যে মানে সেইটো সেই বস্তু মই কওঁ দে শুড নট বি এনি ফিক্সড মানে যে টেবুল চেয়াৰতে বহিব লাগে বিচনাতে বহিব নোৱাৰে সেইটো নহয় কেতিয়াবা কৰিব পাৰে আপুনি কিন্তু এইটো মনত ৰাখিব মেক্সিমাম টেবুল চেয়াৰ সেইটো 40 মিনিট 45 মিনিটছ এটা টাইম তাৰপিছত আপুনি জিৰাই ল'ব অ'কে মোৰ প্ৰশ্নবোৰ মানে অকণমান একদম ৰিলেট কৰিব পৰাকৈ মই সুধিবলৈ চেষ্টা কৰিছোঁ ছাৰ এতিয়া আহিলে এক্সিডেণ্ট ইমানেই এক্সিডেণ্ট বাঢ়িছে আৰু এক্সিডেণ্টৰ পিছত বহু নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী ঘূণীয়া হৈছে ছাৰ গুৱাহাটীততো অজস্ৰ এক্সিডেণ্ট আপাৰ আছাম ল'ৰা সকলোতে এক্সিডেণ্ট ৰাস্তা যিমান ভাল হৈছে এক্সিডেণ্টৰ সংখ্যা বাঢ়িছে ছাৰ এক্সিডেণ্টৰ পিছত কোনোবাই হাত হেৰুৱাইছে ভৰি হেৰুৱাইছে পংগু হৈ গৈছে সেই চিকিৎসা হৈছে ইয়াতো হৈছে প্ৰথম মই এক্সিডেণ্টক মানে কথাবিলাক কৈ আছোঁ যে ফাৰ্ষ্ট এটা মনত ৰাখিব যে বাইক ৰাইডিঙত বেছি এক্সিডেণ্ট হয় সেইটো বাইক ৰাইডিং ইজ ডেঞ্জাৰাছ কিন্তু এইটো ময়ো কেতিয়াবা চলাওঁ তো এইটো দৰকাৰী মানে এতিয়া মোৰ কিছুমান কামত দৰকাৰী মই এনজয় কৰোঁ তো সেইটো আপুনি যেতিয়া বাইক চলাব অলৱেজ ইউজ প্ৰটেকশ্যন গ্লভছ হেলমেট ঠিক আছে আৰু সেই ক্ৰেজি মেনুভৰকেইটা একদম স্পীডত ওলাই যোৱা এইটো কৰা সেইটো কৰিলে আপোনাৰ চান্সেছ বেছি থাকে মানে এইটো কোৱা হৈছে ষ্টেটিষ্টিকেলি বাইক চলালে দে ইজ 20 টাইমছ মোৰ চান্সেছ অফ ডেথ দেন গাড়ীত বহিলে এতিয়া গাড়ীত বহিলে আপোনালোকে এতিয়া মই যেতিয়া গাড়ী কিনিব গৈছোঁ মানে সেই মানে চেলছমেনটো এটাই কথা এইটোত ব্লুটুথ আছে এইটো আছে মই তাক সুধোঁ এয়াৰবেগ কেইটা আছে ছেফটি ৰেটিং কেইটা আছে সেইটোৱেতো মষ্ট ইম্পৰ্টেণ্ট আপোনাকতো সেইটো ব্লুটুথে সেইটো নকৰিব আপোনাক বচাব এটা হৈছে আপুনি গাড়ী বিৰাট ভালকৈ চলালে একদম আপুনি কোনোবা আহি খুন্দা মাৰিব কি কৰিব এয়াৰবেগকেইটা খোল খাবতো লাগে সেইটো আপোনাৰ গাড়ী শুড বি আপুনি গাড়ীটো ল'ব শুড বি ফুল্লি প্ৰটেক্টেড আজিকালি নতুন এডাছ ফিচাৰ আহিছে কিবা আহিছে আপোনাৰ টোপনি গৈ থাকিলে তাতে কেমেৰা থাকে সি গম পাই যাব আপোনাৰ মানে তো গ' ফৰ এজ মাছ ছেফ এজ পচিবল কাৰ ডোণ্ট গ' ফৰ ছামথিং ডেট লুকছ ভেৰি ট্ৰেণ্ডি বা সেইটো হয় সেইটো আছে বাট ফাৰ্ষ্ট শুড বি ছেফটি
যিমানে এয়াৰবেগ থাকিব, যিমানে তাৰ ষ্ট্ৰাকচাৰেল ইণ্টিগ্ৰিটি, যিমানে ষ্টাৰ ৰেটিং ভাল থাকিব আৰু ছিট বেল্ট পিন্ধিব, সেইটো কৰিব। তো সেইটো আপোনাৰ এক্সিডেণ্ট হ'লেও এতিয়া চান্সেছ মানে ইঞ্জুৰি হোৱা সেইটো কমি যায়। প্লাছ ধৰক এটা আছে ড্ৰিংকিং এণ্ড ড্ৰাইভিং, ঠিক আছে। এতিয়া বহুতে কৰে, সেইটো সেনেকুৱা কথা নহয়, কিন্তু কি হয় প্ৰব্লেমটো কি হয়, এতিয়া ড্ৰিংক কৰক, কেতিয়াবা ছ'চিয়েলি কৰিব পাৰে, কিন্তু ডোণ্ট ড্ৰাইভ। যদি আপোনাৰ সেনেকুৱা এটা ছিটুৱেশ্যন আছে, অলৱেজ টেক এ ড্ৰাইভাৰ, অলৱেজ টেক এ ড্ৰাইভাৰ, তেতিয়া আপোনাৰ সেনেকুৱা প্ৰব্লেম নহয়। আপুনি পিছফালে বহি পেলাই আপুনি ইফ ইউ আৰ ড্ৰাংক ইটছ অ'কে, যদি আপুনি ড্ৰাংক হৈ পেলাই ড্ৰাইভ কৰি আছে, নট ছেফটি, ইটছ নট এট অল ছেফ। ছাৰ এবাৰ যদি আমাৰ হাত ভৰি ভাঙিলে সঁচাৰ্থত সেইটো আমি আগৰ নিচিনা হৈ থাকিব পাৰোঁনে ছাৰ? চব অলমষ্ট হৈ যায়, অলমষ্ট হৈ যায়। কিন্তু আজিকালি ইমান মানে ভাল চাৰ্জাৰী হৈছে, সেইটো হৈছে। কিন্তু ধৰক মই এটা চিম্পল এক্সাম্পল দি আছোঁ। এটা ধৰা ধুনীয়া আইনা আছে, আইনাটো ভাঙিলে আপুনি সেইটো যোৰাতালি দি লগালে, একদম ভালকৈ লগালে, তেতিয়াও এটা স্ক্ৰেচ থাকে, মানে অলমষ্ট হ'লেও কেতিয়াও সেইটো আৰু কোনো মানে এক্সিডেণ্টৰ ফালে যাবই নালাগে। যিমান পাৰে এক্সিডেণ্ট নোহোৱাটোৱে ভাল, হাড় নাভাঙাটো ভাল, কিন্তু হাড় কেতিয়াবা ভাঙিব পাৰে। আপুনি যিমান চেষ্টা কৰে কেতিয়াবা এক্সিডেণ্ট ষ্টিল হয়, তেতিয়াহ'লে আপুনি ভাল ট্ৰিটমেণ্ট ল'লে ভাল হ'ব। এটা সময় আছিল ছাৰ যেতিয়া আমাৰ হাড়ৰ কিবা প্ৰব্লেম হ'ল, হাড় ভাঙিল, আমাৰ পাটনালৈ যাবই মানুহ। ছাৰ এতিয়া অসমত সকলো হয়নে ছাৰ? এতিয়া অসমত ভালে বস্তু হৈ আছে, অলমষ্ট পাটনা নিচিনাই হৈ আছে। এতিয়া মই কিছুমান কথা কৈ আছোঁ কিয় পাটনা আগত গৈছিল। চ' এতিয়া মানে অৰ্থপেডিক্স এটা নতুন মানে ফেয়াৰলি নিউ ছাবজেক্ট আছিল, স্পেচিয়েলিটি আছিল। তো ইয়াত ডাক্তৰ বহুত কম আছিল আৰু ডাক্তৰ লিমিটেড আছিল। এতিয়া কিছুমান ঠাইত যেনেকুৱা তেজপুৰ বা বঙাইগাঁও তাতে ডাক্তৰ নাছিলেই কেতিয়া অৰ্থপেডিক্স। তো সেইকাৰণে সেই বোন ৰিলেটেড স্পেচিয়েলিটি ট্ৰিটমেণ্ট পোৱা নাছিল। এতিয়া আহিছে বহুত মানে ডাক্তৰ আহিলে, তো সেইটো এটা কাৰণ। তো এতিয়া ধৰক এতিয়া কোনোবা এজন MBBS ডাক্তৰে তেতিয়া চাই আছিল, বহুত ভাল ভাল তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে। তেতিয়া তেওঁলোকে ভাল ভাল ট্ৰিটমেণ্ট কৰিছে, জেনেৰেল চাৰ্জনো বহুত ভাল ভাল ট্ৰিটমেণ্ট কৰিছে, কিন্তু তেওঁলোকৰ কি হৈছে, তেওঁলোকৰ সেইটো স্পেচিয়েলিটি নহয়। সেইকাৰণে কিছুমান মানে একদম ফুল ডেপ্থত তেওঁলোকে ট্ৰিটমেণ্টটো কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকৰ ট্ৰিটমেণ্টটো অলপ অসফল হৈ আছিল বা ইমান ছাকচেছফুল নাছিল বুলি এতিয়া সেইটো। আৰু ছেকেণ্ড থিং হৈছে ধৰক অৰ্থপেডিক্সত অলপ ফ্ৰেকচাৰ বা এইবিলাক হ'লে অলপ ট্ৰিটমেণ্টটো দীঘলীয়া হয় আৰু চান্সেছ অফ চাৰ্জিকেল কমপ্লিকেশ্যন হয়। ধৰক হাড়টো লগালে অলপ 19-20 হ'ব পাৰে। আৰু তাৰপিছত ছেকেণ্ড থিং হৈছে হাড়টো যোৰা নালাগিব পাৰে, 10 to 15% চান্স। আৰু 3 নম্বৰ এটা কথা ইনফেকশ্যন হোৱাৰ চান্স, ঠিক আছে। আৰু এইটো দীঘলীয়া প্ৰচেছ, মানে হাড়দিটো ভাঙিলে অপাৰেশ্যন কৰিলে ইমিডিয়েটলি ঠিক নহয়। হাড়দিটো যোৰা লাগি সেইটো ঘৰতে 1-1.5 বছৰ লাগি যাব পাৰে। সেইটো এটা ধৈৰ্যও থাকিব লাগিব। তো সেইকেইটা এতিয়া সেইকেইটা চাগে আগত নাছিল, স্পেচিয়েলিষ্ট নাছিল বা সেইটো নাছিল বুলি সেইবিলাক প্ৰব্লেম আছিল। আগত ইমান হস্পিটেল মানে ধৰক ইকুইপমেণ্টটো নাছিল, ইনফেকশ্যনৰ চান্সটো বেছি বাঢ়িলে। এতিয়া হস্পিটেল ইকুইপমেণ্ট বাঢ়িলে। কেতিয়াবা আগত আছিল যে ইয়াত অসমত ইকুইপমেণ্টটো নাছিল, মানে ধৰক ইমপ্লাণ্টটো এইবিলাক বস্তু সেইটো নহয়। এতিয়া উপায় নাই, আমিতো ক'ম যে অসম হৈছে ডাঙৰ ষ্টেটৰ মাজত আটাইতকৈ সৰু। তো সেইটো আমাৰ ইকনমি হেফ্ট যোনটো মানে এটা বিজনেছ ৰান কৰিবৰ কাৰণে, ইকুইপমেণ্টক ৰান কৰিবৰ কাৰণে সেইটো আমাৰ আটাইতকৈ কম। তো সেইকাৰণে সেই বস্তুটো অলপ লেটকৈ আহিবই আৰু আহিছে। কিন্তু এতিয়া মই যোনটো ভাবোঁ এতিয়া মেক্সিমাম বস্তু হৈ যায় ভাল ভাল। এতিয়া ভাল ভাল ধৰক নলছে শিলচৰতো হৈ আছে। এতিয়া বাকী নৰ্থ ইষ্টৰ বাকী ষ্টেটকেইটাতো ভাল কৰি আছে, যেনেকুৱা ইটানগৰ বা আপোনাৰ আইজল বা মণিপুৰ। চ' এজ এ হোল এতিয়া চাব যে পাটনা যোৱা ট্ৰেইনটো বহুত কমিছে আৰু খৰচো কমিছে। খৰচো কমিছে। চাওক পাটনা গ'লে অকল মানে আপোনাৰ ট্ৰিটমেণ্টৰ খৰচা নহয়, মানুহ যোৱা থকা আহা, ৰিপিটেড আহা যোৱা, সেই এবাৰ তাৰপিছত মানে কিবা এটা প্ৰব্লেম হ'লে তাতেতো আৰু কেতিয়াবা যাব নোৱাৰে কেতিয়াবা। তো কি হৈছিল আগত মানে এটা এক্সিডেণ্ট হোৱা মানে মানুহে 1 বিঘা মাটি বিক্ৰী কৰিব লাগিব বা কিবা এটা কৰিব লাগিব, তাৰপিছত গৈ ট্ৰিটমেণ্ট কৰিব। এতিয়াও চাওক ইয়াত অসমতো ট্ৰিটমেণ্ট অলপ কষ্টলি আছে, কিন্তু ষ্টিল সেনেকুৱা নহয়, কিবাকৈ মিলি যায়। এতিয়া ধৰক আপুনি গুৱাহাটীত আহিব পাৰে বা আপোনাৰ ঠাইত গৈ পেলাই
সেইটো মই ক'লোঁ নহয় ট্ৰিটমেণ্ট বহুত দীঘলীয়া থাকে সেই প্ৰচেছটোৰ কাৰণে চাগে ইয়াতে ট্ৰিটমেণ্ট কৰাটো ভাল পাটনাতকৈ আৰু ছাৰ যিহেতু এপ'ল' ইণ্টাৰনেশ্যনেল হস্পিটেলত ছাৰ বহে গতিকে পাটনা নগৈ ছাৰৰ ওচৰলৈ আহিব পাৰে আপোনালোক আমি কথা পাতি আছোঁ ডক্টৰ জয়দীপ ঘোষ ছাৰৰ সৈতে আৰু আমি স্পাইন আমাৰ হাড় বাত বিষ এই সকলোবিলাকক লৈ পেলাই আমি কথা পাতি আছোঁ কি খাব লাগে কি খাব নালাগে চিকিৎসা ক'ত হয় মই ভাবোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আমি মাজৰ ভাগ বৰ্তমানলৈকে পাইছোঁহি আৰু এইবাৰ ছাৰ আমি পাতিব বিচাৰিছোঁ ছাৰ বাত বিষৰ ওপৰত ছাৰ বাত বিষটো বহুতৰ দেখা যায় আজি ইয়াত বিষ কাইলৈ তাত বিষ শুব নোৱাৰে অশান্তিকৰ এটা পৰিৱেশ কোনোবাই কয় এইটো জেনেটিক ছাৰ আপোনাৰ পৰা জানিব বিচাৰিছোঁ একচুৱেলি কি হয় বাত বিষ বহুত কাৰণ থাকে বাত বিষৰ অকল জেনেটিক বুলি ক'লে নহ'ব হয় ছাৰ জেনেটিক ফেক্টৰ্ছ থাকে তাৰ লগত আপোনাৰ এনভাইৰমেণ্টেল ফেক্টৰ্ছ অৰ্থাৎ আপুনি কি খাই আছে কিমান পলিউশ্যনৰ আণ্ডাৰত আছে সেইবিলাকৰ পলিউশ্যনৰ কাৰণো হয় তেতিয়াহ'লে বাত বিষ হোৱাৰ মানে বাত বিষটো কেনেকুৱা বিষটো ঘূৰি ফুৰে কিয় হয় ছাৰ চাওক মানে যোনটো বাত বিষ বেলেগ বেলেগ কাৰণৰ হয় ৰুমেটলজিক যোনটো পেইন থাকে আপোনাৰ এটা হ'ব পাৰে আপোনাৰ মানে ইনফ্লেমেশ্যন মানে বা অট'ইমিউন ডিছঅৰ্ডাৰ সেইটো যেনেকুৱা ৰুমেটইড আৰ্থ্ৰাইটিছ বা এনকাইলোজিং স্পণ্ডিলাইটিছ সেনেকুৱা ধৰণৰ থাকিব পাৰে এটা হ'ব পাৰে ধৰক আপোনাৰ কিছুমান ধৰক মানে ব্লাডত ফেক্টৰ্ছ বাঢ়ি যায় ইউৰিক এচিড বাঢ়ি যায় বা পাইৰফছফেট বাঢ়ি যায় সেইটো পাইৰফছফেট কেলছিয়াম পাইৰফছফেট ডিপজিশ্যন ডিছঅৰ্ডাৰ বুলি কয় আৰু আছে আপোনাৰ ধৰক কিছুমান মানে এই জেনেটিক ফেক্টৰ্ছৰ লগত মেণ্টেল ফেক্টৰ্ছৰ এছ'চিয়েটেড থাকে এইটো ফাইব্ৰোমাইলজিয়া বুলি কয় অৰ্থাৎ মানে ধৰক আপোনাৰ কিবা এটা মানে মেণ্টেল প্ৰেছাৰ থাকিলে সেই বিষকেইটা বাঢ়ি গৈ থাকে অকল যদি মেণ্টেল প্ৰেছাৰে আপোনাৰ বিষটো কৰিছে সেইটো নহয় আপোনাৰ মেণ্টেল প্ৰেছাৰ থাকিলে বিষৰ প্ৰব্লেমটো বাঢ়ি যায় মানে সেইটো আৰু মানে ধৰক মানে এগ্ৰেভেশ্যন হৈ যায় মানে মানে ধৰক শুকান পাতত জুই লাগি গ'ল এতিয়া জুই লাগিবৰ কাৰণে এনেও পাততো লাগিব পাৰে কিন্তু শুকান হ'লে বেছিকৈ জুই লাগে সেইটো মানে সেই মেণ্টেল ফেক্টৰটো শুকান পাতৰ নিচিনা তো সেইটো আছে তাৰপিছত কিছুমান পলিউশ্যনৰ ফেক্টৰ্ছ থাকে তাৰপিছত ধৰক ডায়েবেটিছ থাকে কেতিয়াবা এইটো পোৱা যায় যে এইটো কিবা আপোনাৰ বেলেগ বেমাৰ ধৰক টিবি আছে তেতিয়াও বাত বিষ হ'ব পাৰে তাৰপিছত ধৰক আপোনাৰ কিবা ইনফেকশ্যন হ'ল বা আপোনাৰ ধৰক মানে এই কেঞ্চাৰ চেঞ্চাৰ হ'লেও পোৱা যায় তো বহুত কাৰণ আছে এটা বহুত কাৰণ এইটো ভাবিব নালাগে যে বাত বিষ মানে মোৰ কেঞ্চাৰ সেইটো একদমেই নহয় একদম ৰেয়াৰ অৰ্থ বাত বিষৰ চিকিৎসা কি হ'ব পাৰে চাওক চিকিৎসা মানে এতিয়া কি বেমাৰ সেইটো জানিব লাগিব ফাৰ্ষ্ট ডায়েগনচিছ তাৰপিছত তাৰ ট্ৰিটমেণ্ট হয় এটা বস্তু মই ক'ব বিচাৰোঁ চবকে মই ক'ব বিচাৰোঁ যে বাত বিষৰ ট্ৰিটমেণ্টটো কেতিয়াবা হ'ব পাৰে বহুত দীঘলীয়া হ'ব পাৰে আৰু পেচেণ্টে কি হয় মই যোনটো পাইছোঁ আৰু পেচেণ্টে মানে দৰৱ লোৱাটো বন্ধ কৰি দিয়ে তাৰপিছত বিষটো মানে আৰু বাঢ়ি গৈ থাকে অকণমান আৰাম পালে এৰি দিলে মানে গোটেই কোৰ্চটো কমপ্লিট নকৰে বহুত কোৰ্চ কেতিয়াবা হ'ব পাৰে এনেকুৱা যে এইটো লাইফ টাইমো হ'ব পাৰে বা নিয়াৰ লাইফ টাইম মানে ধৰক 10 বছৰ 15 বছৰো খাব পাৰে এতিয়া কোনেও নিবিচাৰে সেইটো হ'বলৈ কোনো ময়ো আপুনিও এটা দৰৱ খাই থাকিব 15 বছৰ কোনো নিবিচাৰে সেইটো নেচাৰেল টেণ্ডেঞ্চি কিন্তু সেইটোত বেমাৰ বাঢ়ি গৈ থাকে সেইটো মোৰ মতে আপোনাৰ ডাক্তৰৰ যোনটো আছে ডাক্তৰক ফ'ল' কৰিব যি কয় সেইটো কয় এতিয়া বাত বিষ হ'লে কাৰ তাত যাব লাগে সেইটোও মই ডিছকাছ কৰোঁ চাওক এই বাত বিষত কি হয় বহুত কেইজন ডাক্তৰে চাব পাৰে এটা এজন হৈছে মেডিচিন স্পেচিয়েলিষ্ট আৰু অৰ্থ'পেডিক চাৰ্জন কি হয় তেওঁলোকে বহুত বেছি বিষ চিষ চায় তো মেক্সিমাম মানে পেচেণ্ট আমাৰ তাতে আহে অৰ্থ'পেডিক চাৰ্জন তাত থাকে আৰু এজন মানে স্পেচিয়েল কেটেগৰী আছে সেইটো কয় ৰিমেটলজিষ্ট তেওঁলোকে দে আৰ দ্য ৰিয়েল পাৰ্চনছ টু চি দিছ কিন্তু তেওঁলোকৰ তাত গৈ মানে ইমান এক্সেচিবল নহয় নম্বৰ্ছ কম থাকে তো মেক্সিমাম আমি অৰ্থ'পেডিক চাৰ্জনৰ তাতে পোৱা যায় ছাৰ এই প্ৰশ্নটো আপুনি যিটো ক'লে ছাৰ আমি বহুত ৰোগীয়ে বহুত কেইজন ডক্তৰৰ লগত এইটো আমি আলোচনা কৰিছোঁ আচলতে আমি
কোনজন চিকিৎসকৰ ওচৰত যাম আমি নাজানো প্ৰথম জানিব লাগে কোনজন চিকিৎসকৰ ওচৰত যাম কোনটো বেমাৰ হৈছে কি কাৰণে ক'ত যাম এইটো খুব ভাল কথা ক'লে ছাৰ প্ৰথম আমি বেমাৰটোৰ বিষয়ে জানি প্ৰথম জানিব লাগিব আমি কোনজন চিকিৎসকৰ ওচৰত যাম কাৰণ সকলোৰে বিভাগ বেলেগ বেলেগ হয় সকলোৰে স্পেচিয়েলাইজেশ্যন বেলেগ বেলেগ প্ৰব্লেমটো হ'ল কিছুমান স্পেচিয়েলাইজেশ্যন অভাৰলেপিং য়েছ তো সেইটো কাৰণে প্ৰব্লেমটো হয় এতিয়া কিছুমানে চাই এতিয়া ফাৰ্ষ্ট আৰু যদি ধৰক মানে ইনিচিয়েলি আপুনি যাক আপোনাৰ ঘৰৰ ওচৰত পায় তাতে যাব কিন্তু তাত ঠিক নহ'লে আপুনি স্পেচিয়েলিষ্টৰ পাছত তাত যোৱাটোৱেই বেছি ভাল নিশ্চয় আৰু ডক্তৰো চাগে সেইটো দায়িত্ব ছাৰ ৰেফাৰ কৰাটো নহয় স্পেচিয়েল ডক্তৰ ৰেফাৰ কৰাটো ৰাইট এইবাৰ আহিছোঁ আৰু এটা বিশেষ বিষয়ৰ ওপৰত আমি পাতিবলৈ যিটো স্পাইনৰ লগতে ৰিলেটেড হয় ছাৰ কিছুমান ভিডিঅ' আমি দেখা পাই থাকোঁ এজন চিকিৎসকে তেওঁ গা ফুটাই আছে তেওঁ ভিডিঅ' বনাইছে ছ'চিয়েল মিডিয়াত এৰি দিছে আৰু তেওঁৰ ওচৰলৈ মানুহৰ ভিৰ গৈছে কেতিয়াবা কঁকাল ফুটাইছে কেতিয়াবা ডিঙি ফুটাইছে কেতিয়াবা হাত ফুটাইছে কেতিয়াবা আঙুলি ফুটাইছে ছাৰ নাক ফুটাও দেখিছোঁ ছাৰ একচুৱেলি কি হয় ছাৰ চাওক এইটো এটা চাইণ্টিফিক লজিক আছে সেনেকুৱা লজিক নথকা বস্তু নহয় শ্ৰীকৃষ্ণই গুৰমৰাৰ নিচিনা নেকি না সেনেকুৱাও নহয় এটা মানে বস্তুটো মই চাওক আমি কিবা যদি ট্ৰিটমেণ্ট বিচাৰোঁ এইটো আমাৰ মেণ্টেল চাওক এইটো জানিবলৈ কিবা ফুটাই দিলে বিষটো গুচি গ'ল আমাৰ সেইটো ছেটিছফেকশ্যন সেইটোৰ পৰা আহিব অ'কে হয় নাই হয় আমাৰ মানে কি আমি কি দৰৱ খাব বিচাৰিম চাৰ্জাৰী মই নিজে স্পাইন চাৰ্জন মোৰ যদি স্পাইনৰ প্ৰব্লেম মই প্ৰথমটো ক'ম মই চাৰ্জাৰী নকৰোঁ সেইটো ইজ কমন মানুহ সেনেকুৱা ট্ৰিটমেণ্ট বিচাৰে হা যে এইটোত মানে দেখা পায় যে এইটো মানে এটা আৰাম হৈছে এইটো হয় কাইৰোপ্ৰেক্টিক ইজ এ মানে যোনটো এটা প্ৰপাৰ ট্ৰিটমেণ্ট হয় বাট সেইটোৰ এটা ঠাই আছে এটা স্থান আছে সেইটো তাতকৈ ওপৰত ল'ব নোৱাৰে তাতকৈ তলতো ল'ব নোৱাৰে তো কি ঠাই আছে মই কৈ আছোঁ তো বেচিকেলি ফাৰ্ষ্ট ইজ ট্ৰেইনিং মানে এতিয়া আমেৰিকা বা বেলেগ দেশত এইটো ট্ৰেইনিং ইজ ৰিগৰাছ ট্ৰেইনিং 4.5 years 4.5 years আৰু অলমষ্ট ইকুইভেলেণ্ট টু এ ডক্টৰ ট্ৰেইনিং অলমষ্ট ইকুইভেলেণ্ট টু হা এইটো অষ্ট্ৰপেথিক মেডিচিন বুলি কয় আৰু আমেৰিকাত যদি আপুনি অষ্ট্ৰপেথিক মেডিচিনৰ আপুনি বুলি কয় সেইটো কৰিলে আপুনি তাৰপাছত আপুনি আকৌ ছুপাৰ স্পেচিয়েলাইজেশ্যন এজ ইকুইভেলেণ্ট টু এন MD ডক্টৰ 100% ইকুইভেলেণ্ট টু MD ডক্টৰ তাৰমানে ভাবকচোন আপোনাৰ কিমান পঢ়িব লাগিব কিমান নলেজ থাকিব লাগিব কিমান ট্ৰেইনিং থাকিব লাগিব তেতিয়া গৈ আপুনি এজন অষ্ট্ৰপেথিক ডক্টৰ হ'ব পাৰে তো সেই বস্তুটো মই সুধিব বিচাৰোঁ আমাৰ বেছিভাগ মানুহ কি ডিগ্ৰী আছে কিমান ট্ৰেইনিং লৈছে সেইটো ফাৰ্ষ্ট ছেকেণ্ড কথা এইটো মানে কি এটাটো চাইক'লজিকেল ছেকেণ্ড হয় এইটো মানে কাম কৰে কিছুমান অলপ এলাইনমেণ্ট ঠিক কৰে আৰু এইটো আমি ৰেকমেণ্ডো কৰোঁ এজ এ পাৰ্ট অফ দ্য কনজাৰ্ভেটিভ ট্ৰিটমেণ্ট আমি এইটো ফিজিঅ'থেৰাপি কাইৰোপ্ৰেক্টিক সেইবিলাক আমি কৰোঁ ইট গিভছ গুড ৰিজাল্ট বাট সেইটো ঠাই আছে সেইটো আপোনাৰ চব বস্তু ট্ৰিটমেণ্ট কৰিব নোৱাৰে এতিয়া ধৰক আপোনাৰ যদি স্পাইনটো একেবাৰে বেকা সেইটো আৰু ঠিক কৰিব নোৱাৰে সেইটো আপোনাৰ যদি অলপ কঁকালৰ বিষ হৈছে আপুনি যেনেকৈ ড্ৰাইভিং কৰিছে ইউ গ' ফৰ ইট ইউ মাইট ইম্প্ৰুভ আৰু সেইটো যদি আপোনাৰ ইম্প্ৰুভমেণ্ট নহয় গ' ফৰ দ্য নেক্সট ষ্টেপ ঠিক আছে এই যোনটো এক্সাৰচাইজ ফিজিকেল সেইবিলাক বহুত এটা ডাঙৰ ৰোল আছে কিন্তু সেইটো যে আপোনাৰ চব বস্তু ঠিক কৰিব সেইটো নহয় ঠিক আছে থাৰ্ড হৈছে যোনটো কথা হৈছে যে আজিকালি মানে বহুত মানে এই মানে এতিয়া কি হয় এইটো মানে এটা ইউটিউব শ্বৰ্টছ বনাব তাতে এক্সট্ৰা এডেড চাউণ্ড দিব এই কিবা এটা পিন্ধিও লয় তো এক্সট্ৰা এডেড চাউণ্ড দিব সেইটো ক্ৰাক সেইটো শুনিব ভাল হয় কিন্তু মানে ইউ হেভ টু গ' দ্য চাইণ্টিফিক লজিক এইটো কি হয় এইবিলাক মানে বডিত এটা কেমিকেল বুলি কয় এণ্ডৰফিন সেইটো ৰিলিজ কৰে যিটো ক্ৰেকিং হয় এইটো একচুৱেলি কি হয় কাৰ্বন ডাই অক্সাইড মানে জইণ্টছত থাকে সেই কাৰ্বন ডাই অক্সাইডটো ক্ৰেকিঙত সেই জইণ্ট মানে সেই যোনটো চলিবল কাৰ্বন ডাই অক্সাইডটো সেইটো মানে গেছিয়াছ ফৰ্মত যায় মাল্টিপল স্মল বাবলছ হয় স্মল বাবলছকেইটা একেলগে লগ লাগে তাৰপিছত ইউ গেট দ্য পেইন দিছ ইজ দ্য প্ৰপাৰ চাইণ্টিফিক নলেজ আই এম গিভিং ইউ ঠিক আছে এইটো বহুতকেইটা মানে ৰিচাৰ্চ পেপাৰত দিয়া আছে মানে ডাইনামিক মানে যেতিয়া হৈ থাকে তেতিয়া সেইটো কৰাৰ টাইমত আল্ট্ৰাচাউণ্ড কৰি চাই থাকে কি হৈ আছে জইণ্টত তো এইটোক কাম দিয়ে কিন্তু সেইটো এটা লিমিট আছে সেইটো এটা ঠাই আছে আৰু সেইটো ঠাইলৈকে থকাটো ভাল ছাৰ মই এইটো যিহেতু আহিলে কাইৰোপ্ৰেক্টিকৰ কথাটো মই আৰু এটা প্ৰশ্ন আপোনাক সুধি থওঁ ছাৰ সেইবিলাক দেখিলেতো মোৰ ভয়ে লাগে ডিঙি যেনেকৈ ফুটাই বাট যদি ৱৰ্ক কৰে কাম কৰে তেতিয়াহ'লে ভাল সেইটো আছে এতিয়া ডিঙিটোৰ ওপৰত বেছিকেলি প্ৰব্লেম এইটো ডিঙিটো একদম ৰেয়াৰলি কৰিব লাগে
আৰু খুব ট্ৰেইনিং থকা মানুহ কৰিব লাগে থাৰ্ড কোনোবা হস্পিটেলত কৰিব লাগে কিয় এইটো পোৱা গৈছে সেইটো ডিঙি সেইটো কৰোঁতে চাৰ্ভাইকেল ডিস্কটো পলেছ হৈ যায় মানুহ পেৰালাইচিছো হৈছে মানুহ মৰিছেও অ'কে সাৱধান আৰু মানে সেই কাইৰ'প্ৰেক্টিক আপোনাৰ কঁকাল চকাল ঠিক আছে যদি নেকত কৰিব লাগে এটা হস্পিটেলতে কৰিব এজন ফুল্লি ট্ৰেইনটো এনেও যিকোনো কাইৰ'প্ৰেক্টিক ফুল্লি ট্ৰেইন হ'ব লাগিব মই ক'লোঁ নহয় আমেৰিকাত ইট ইজ অলমষ্ট এজ ইকুইভেলেণ্ট টু এ ডক্টৰ তাৰমানে তেওঁৰ মানে চব মেডিচিন ফাৰ্মাকলজি চব নলেজ আছে তাৰপিছত গৈ হৈছে আমাৰ ইণ্ডিয়াত সেইটো এতিয়া হোৱা নাই এতিয়া ধৰক মই আৰু এটা এক্সাম্পল দিছোঁ একুপাংচাৰ চাইনিজ সেইটো বহুত লজিক আছে তাৰ বিষয়ে মানে বহুত নলেজ আছে মানে চাইনিজ টেক্সট বুকত আছে এতিয়া মই জাষ্ট কালি আহিলোঁ চাইনাৰ পৰা তাতে ৱাৰ্ডত ট্ৰেডিশ্যনেল চাইনিজ মেডিচিনৰ এটা ৱাৰ্ড আছে সেইটো এটা লিমিট আছে সিহঁতে জানে সেইটো ইমানটোত কাম কৰে সেইটোতকৈ বেছি কৰিব নোৱাৰে যিটো একুপাংচাৰ সেইটো কাম কৰে সেইটো বেচিকেলি এণ্ডৰফিনছ বুলি এটা বস্তু আছে সেইটো ৰিলিজ কৰে কাম দিয়ে একুপাংচাৰ যিটো আপোনাক বেজি দিয়ে কাপিং হয় কাপিংটো একুপাংচাৰে নেকি ছাৰ সেইটো একুপাংচাৰ পাৰ্টৰ যিটো ৰিচেণ্টলি ৰঙা ৰঙা হৈ যায় যে কাপ দি দিয়ে সেইটো একুপাংচাৰে হয় সেইটো একুপাংচাৰৰ মানে প্ৰপাৰ একুপাংচাৰ চাব ডিভিজন সেইটো বিষৰ কাৰণে একচুৱেলি সেইটো বিষৰ কাৰণে হয় কিছুমানৰ ধৰক এই কনষ্টিপেশ্যন সেইবিলাকো হয় ঠিক আছে সেইটোৰ ৰোল আছে সেইটো কনজাৰ্ভেটিভ ট্ৰিটমেণ্টৰ ৰোল আছে অলপ কণ্ট্ৰভাৰ্চিয়েল ৰোল আছে কিন্তু সেইটো মানে এটা লিমিটত ৰাখিব লাগে সেইটোৰ পৰা আপুনি চব বস্তু এক্সপেক্ট কৰিব নোৱাৰে ইনিচিয়েল ফেজত আপুনি ইউজ কৰিব পাৰে যদি আপোনাক বেনিফিট দিছে ৱেল এণ্ড গুড যদি বেনিফিট দিয়া নাই সেইটো নকৰাটো ভাল আৰু এটা প্ৰশ্ন ছাৰ মোৰ এইটো খুব সকলোলৈকে আমাৰ বিশেষকৈ ল'ৰাখিনি বা পুৰুষখিনি আমি পাৰ্লাৰলৈ কোন কিমান যায় নাজানো 50 টকাত চুলি কটাৰ নিয়ম আমাৰো আছে 20 টকা 30 টকাত দাড়ি কটাৰ নিয়ম আমাৰো আছে যিবিলাক বাৰ্বাৰ বা চেলুনত আপোনাক হেড মাছাজ কৰিব দিয়ে আৰু তাৰপিছত তেওঁলোকে ডিঙিটো ফুটাই দিয়ে কিমান ভয়ংকৰ ছাৰ এইটো কওক চাওক এতিয়া ধৰক কি হয় এতিয়া তেওঁলোকে বহুত কৰি আছে ঠিক আছে তেওঁলোকে জেনেৰেলি কেতিয়াবা মোৰো কৰি মই মানা কৰোঁ ষ্টিল কৰি দিয়ে সেইটো বেলেগ কথা কিন্তু ধৰক মানে 10ত এজন নহ'ব পাৰে 100ত এজন নহ'ব পাৰে 1000তো এজন নহ'ব পাৰে কিন্তু 10,000 এজন হ'ব পাৰে যাৰ প্ৰব্লেম হ'ব পাৰে ঠিক আছে তো সেইটো ভাবি লাভ নাই আপোনাৰ অলপ চলপ কৰিলে একো নাই এক্সেচিভ নকৰিলে হ'ল আপুনি নিজে গম পাব একদম বেছি কৰে সেইটো একদম নাই পুৰা যে ফুটাই দিয়ে যে ছাৰ অলপ চলপ ঠিক আছে মানে এক্সেচিভ আপুনি তেতিয়া গম পাব যে সি মানে বেছি কৰি আছে 2-3 বাৰ 4 বাৰ কৰি আছে এক্সেচিভ ভাইলেণ্ট হৈ আছে মানা কৰি দিব নালাগে আপোনাৰ যদি ডিঙি যদি অলপ প্ৰব্লেম পাই আছে নালাগে হ'ব ঠিক আছে আপোনাৰ মন ভাল আছে চব ঠিক আছে অলপ কৰি দিলে ঠিক আছে বেলেগ কথা ইট গোজ মানে বস্তুটো কি হৈছে সেই ষ্টেটিষ্টিক্স 10ত 1 নহ'ব পাৰে 10,000 এজনৰ হৈ যাব পাৰে গতিকে সাৱধান মানে য'ত ত'ত ডিঙি চিঙি ফুটোৱাতকৈ আৰু এটা প্ৰশ্ন মোৰ মনলৈ আহি থাকে ছাৰ যিহেতু আপুনি অৰ্থৰ লগত বা স্পাইনৰ লগত জড়িত ছাৰ আমাৰ এটা নিয়ম আছে আমি আঙুলি ফুটাওঁ এতিয়া মোৰ ধৰক চাউণ্ড আহিছে আপোনাৰ বহুতে কয় এইটো ফুটালে আমাৰ গাঁঠিবোৰ ডাঙৰ হৈ যায় আৰু আঙুঠি পিন্ধিব আমি নোৱাৰোঁ নাই এইটো পূৰা ফুল ৰিচাৰ্চ আছে একো নহয় ইট হেজ বিন প্ৰুভেন বিয়ণ্ড ডাউট কিয় সিহঁতে সেইটো কৰি পেলাই সেইটো 10 বছৰলৈকে এক্সৰে কৰি চাইছে কিবা হয় নেকি একো নহয় এইটো আজিৰ পৰা প্ৰমাণ হৈ গ'ল ঠিক আছে এইটো কি হয় সেই যোনটো ক'লো নহয় কাৰ্বন ডাই অক্সাইড কেইটা গেছেছ ফৰ্মত থাকে সেইটো মানে মানে চলিবল ফৰ্মত থাকে চলিবল পৰা সেইটো গেছ হয় সৰু বাবলছ হয় সৰু বাবলছকেইটা একেলগে লগ লাগে তেতিয়া বাষ্ট হয় আৰু সেইটো চাউণ্ডটো হয় আৰু সেইটো আমি চাগে এটা আমি আনন্দ পাওঁ এনেকুৱা এটা চ' যিসকল ছোৱালীবিলাকে ভাবে যে আঙুলি ফুটালে পিছত আঙুঠি পিন্ধিব নোৱাৰিব ধুনীয়া নলগা হ'ব ডাঙৰ হৈ যাব কোনো কথা নাই ইট ইজ বিন মানে সেইটো মানে কেতিয়াবা কৰিব পাৰে এক্সেচিভ নকৰাতে চব বস্তুৱে ছাৰে এটা কথাই কৈ আছে আৰম্ভণিৰ পৰা এতিয়ালৈকে এক্সেচিভ চবতে বেয়া মিডিয়াম চবতে ভাল খোৱাৰ পৰা আৰম্ভ কৰি চব বস্তু আপোনাৰ মানে ড্ৰাইভিঙৰ দৰকাৰ মোবাইল চোৱাৰো দৰকাৰ আপুনি মোবাইল বাদ দিব নোৱাৰে আজিকালি এভৰিথিং ইজ মোবাইল ৰিলেটেড নলেজ আছে কিবা ইমাৰ্জেঞ্চি আছে কিবা সেইটো আছে চব নলেজ তো আপুনি মোবাইলটো বেয়া বুলি ক'ব নোৱাৰে ইটছ এ নেচেচাৰী এণ্ড গুড ইনভেনশ্যন বাট লাৰ্ণ হাউ টু ইউজ ইট প্ৰপাৰলি এণ্ড এডুকেটলি এণ্ড জুডিচিয়াছলি মানে টাইমত ব্যৱহাৰ কৰক যিমান দৰকাৰ সেইটো ব্যৱহাৰ কৰক সেইটো
আপোনাৰ নিজৰ কাৰণে ব্যৱহাৰ কৰক হা মোবাইলটোৱে যদি আপোনাৰ ওপৰত চৰি যায় তেতিয়া দিগদাৰ হ'ব এনেও মোবাইলটোৱে খাই খাই ডাঙৰ হৈছে আমাৰ বহুত বস্তু খালে ৰেডিঅ'ৰ পৰা আৰম্ভ কৰি সময় ছাৰ মোবাইলটো এনেকুৱা এটা বস্তু সেই লেট্ৰিনতো যায় নামঘৰতো যায় ছাৰ সেইটোতো সঁচা কথা এইবিলাক হৈ গৈছে আৰু এনিৱে পাৰ্ট অফ জ'ক ছাৰ একদম শেষ পৰ্যায়ৰ ফালে আহিছোঁ ছাৰ আপোনাৰ ওচৰত বিশেষকৈ কোনসকল ৰোগীৰ সমাগম বেছি হয় ছাৰ চাওক মই বেচিকেলি মই অৰ্থপেডিক চাৰ্জন মই অৰ্থপেডিক্স কৰোঁ কিন্তু মোৰ মানে ফ'কাছটো স্পাইনৰ ওপৰত নিশ্চয় স্পাইনৰ ফ্ৰেকচাৰ স্পাইনৰ ডিফৰ্মিটি বেক পেইন নেক পেইন ঠিক আছে তাৰপিছত মই কৰোঁ এণ্ডস্কপি স্পাইন চাৰ্জাৰী অৰ্থাৎ দূৰবীণেৰেদি কৰা স্পাইন চাৰ্জাৰী সেইটো কৰা হয় চব কেছত নহয় কিছুমান কেছত কৰা হয় তো সেইটো হৈছে ৰবটিক আছে সেইটো ধৰক আমি বহুত চেষ্টা কৰিছোঁ ৰবটিক এতিয়া মানে কষ্ট ইজ ভেৰি এক্সপেঞ্চিভ তো এটা ৰবট প্লাছ উইথ এন আৰ্ম চিষ্টেম উইল কষ্ট ইউ এৰাউণ্ড 20 crore rupees আহিব এইটো অসমত আহিব চিন্তা নকৰিব আহিব সেইটো আহিব ছাৰ কোন বয়সৰ পেচেণ্ট আপোনাৰ ওচৰত বেছি মোৰ মানে চব বয়সৰে থাকে কিন্তু অলপ বৃদ্ধ বয়সটো অলপ বেছি হয় সেইটো সময়ৰ পৰা পেইনটো বেছিকৈ হয় বয়স হ'লেতো হ'বই আপোনাৰ আঁঠু প্ৰব্লেম হ'ব পাৰে আপোনাৰ পিঠি প্ৰব্লেম হ'ব আপোনাৰ ডিঙি প্ৰব্লেম বাত বিষ সেইবিলাক বিষ হয় ডায়েবেটিছো বেছি হয় আৰু সেইটো কাৰণে হাৰ্টৰ প্ৰব্লেম থাকে এতিয়া হাৰ্টৰ প্ৰব্লেমৰ কাৰণে আপোনাৰ বিষটো বাঢ়িব পাৰে আৰু এটা প্ৰশ্ন ছাৰ বহুতে কয় ন 70 years বা 65 yearsৰ পিছত অপাৰেশ্যন অলপ নকৰে মানে নাই সেইটো কথা আছে কিন্তু চাওক এতিয়া মানে আমি পাওঁ যেনেকৈ ধৰক নি ৰিপ্লেচমেণ্ট আঁঠু বেয়া হৈ আছে এতিয়া মানে কি হয় তেওঁ প্ৰথম গম পালে 50 বছৰত তেওঁ বেয়া ধৰক 60 বছৰত তেওঁ কোনোবা ৰেকমেণ্ড কৰিলে চাৰ্জাৰী কৰিবলৈ সেইটো আছিল ৰাইট টাইম কিন্তু তেওঁ এতিয়া 75-80 আহি গ'ল আৰু তেতিয়া তেওঁ বিচাৰে সেইটো বেয়া টাইম বুজি পাইছে তো সেইটো এটা উইণ্ড' থাকে সেই উইণ্ড'ত অপাৰেশ্যনটো কৰাই লয় মানে আপুনি চব বেমাৰ হ'লে যে চাৰ্জাৰী কৰিব লাগিব সেইটো নহয় কিন্তু যদি আপুনি চাৰ্জাৰীটো বেছি দীঘলীয়া পষ্টপন কৰি গৈ থাকে তেতিয়া আপোনাৰ বয়সটো বাঢ়ি গৈ থাকে তেতিয়া প্ৰব্লেমটো চাৰ্জাৰী প্ৰব্লেম হৈ যায় ষ্টিল চাৰ্জাৰী হৈ যায় কিন্তু তেতিয়া সেইটো মানে কমপ্লিকেশ্যন ৰিস্কটো বাঢ়ি যায় যোনটো অপাৰেশ্যন 60 বছৰ একদম মানে আৰু আপুনি ইমান দিন বেয়াকৈ থাকিলে সেইটো এটা লছ হ'ল আপোনাৰ সেইটো হয় তো সেই এডুকেট টাইমিঙত সেইটো মানে আপোনাৰ ডাক্তৰৰ লগত ডিছকাশ্যন কৰিব লাগিব এণ্ড আপুনি সেইটো বস্তুৰ বেমাৰটো বুজিব লাগিব এতিয়া কিছুমানে হয় যে 60 বছৰ নাই নকৰাওঁ 70 নাই 75 খোজকাঢ়িব নোৱাৰা হৈ গ'ল একদম এতিয়া সেই চাৰ্জাৰীটোও কমপ্লিকেটেড তেওঁৰ মেডিকেল প্ৰব্লেমো ধৰক আগত ডায়েবেটিছ নাছিল আকৌ হৈ গ'ল হাৰ্টৰ প্ৰব্লেম আগত নাছিলে হৈ গ'ল আৰু ইমান দিনৰ পেইনতো থাকিলে এতিয়া পেইন থাকিলে তেওঁ খোজকাঢ়িব নোৱাৰিলে তেওঁ সেইটো তেওঁ এনে বডি আৰু বেছি এজিং হৈ গ'ল তো সেই প্ৰত্যেকটো মানে জাষ্ট পেইন হ'লে যে চাৰ্জাৰী নহয় কিন্তু এটা এডুকেট টাইমত কৰাটো ভাল এতিয়া আহিলোঁ ছাৰ ছেল্ফ ডক্টৰ কিছুমান পেচেণ্ট আহে আৰু পেচেণ্টৰ লগৰ বা ওচৰ চুবুৰীয়া কোনোবা আহে ন তেওঁলোকে ডক্টৰতকৈ বেছি জানে চ' ছাৰ এনেকুৱা হয়নে কেতিয়াবা যে ডক্টৰে কৈছে এইটো কৰাব লাগিব তাৰপিছতে আহিব তেওঁলোকে কিছুমান পৰামৰ্শ দিব যে নহয় ডক্টৰে অপাৰেশ্যনটো কৰিলে পইচা পাব সেইকাৰণে অপাৰেশ্যনটো কৰিব লাগিব এইটো কিমান চাওক এইটো বস্তু অলৱেজ এটা প্ৰব্লেম থাকিব কিন্তু মোৰ মতে আপোনাৰ এটা কাম কৰিব লাগে আপুনি মাল্টিপল ডক্টৰছক ভিজিট কৰিব লাগে মাল্টিপল ডক্টৰছে কি ক'লে সেইটো আপুনি গম পালে কিয় হ'ব পাৰে এজন ডক্টৰৰ অপিনিয়ন এজন অলপ বেলেগ হ'ব পাৰে আৰু এজন কিন্তু এটা কনচেনচাছ এটা আহি যাব যে এইটো বস্তু কৰিলে ভাল হয় ফাৰ্ষ্ট তাৰপিছত ছেকেণ্ড আহিলে আপুনি তেতিয়া আপুনি চাওক আপুনি কোনটো ডাক্তৰৰ তাত কৰাব ক'ত কৰাব সেইটো আপুনি ডিচাইড কৰক তো মোৰ মতে মানে সেই এজন ডাক্তৰৰ কথা শুনি পেলাই জাষ্ট ভাবাটো ঠিক নহয় চাগে আপুনি মাল্টিপল ডক্টৰছৰ তাত গৈ পেলাই এটা কনচেনচাছ কেতিয়াবা ডাক্তৰকো যদি আমি এক্সপাৰ্ট বহাই দিওঁ চবেই বেলেগ বেলেগ অপিনিয়ন দিব পাৰে এইটো মেডিকেল চায়েন্সটো সেনেকুৱা একজেক্টলি যে এইটো হ'লে যে এইটোৱে ট্ৰিটমেণ্ট সেইটো নহয় কেতিয়াবা 2-3টা ট্ৰিটমেণ্ট থাকিব পাৰে সেই 3টা ট্ৰিটমেণ্টে কোনোবা এটা কৰিলে একদম বেষ্ট ট্ৰিটমেণ্ট সেইটো ফেইলিয়াৰ হ'ব পাৰে কোনোবা লেছ অপটিমেল ট্ৰিটমেণ্ট কৰিলে সেইটো কাৰণে ভাল হ'ব পাৰে তো এইটো মানে এই বস্তুটো একজেক্ট নহয় অলপ হয় তো সেইটো আপোনাৰ বাকী বেলেগ পেচেণ্টে কি ক'লে সেই ডাক্তৰৰ বিষয়ে মানে মোৰ মতে সেই অনেষ্টিটো বেছি দৰকাৰী মানে যোনটো অনেষ্ট হয় যি হয় সেইটোৱে
আটাইতকৈ ভাল হয় কমপ্লিকেশ্যন চবৰ হাততে হয় এইটো ইয়াত এই পৃথিৱীত কোনো ডাক্তৰে ক'ব নোৱাৰে কোনো চেণ্টাৰে ক'ব নোৱাৰে যে কমপ্লিকেশ্যন নহয় তো কমপ্লিকেশ্যন ইজ এ পাৰ্ট এণ্ড পাৰ্চেল অফ এনি চাৰ্জাৰী আৰু কোনো ক'ব নোৱাৰে যে 100% কিউৰ ৰেট যদি আপোনাক দি আছে 100% চিউৰিটি 100% গেৰেণ্টি কিবা এটা গণ্ডগোল আছে আপুনি সেইটো মনত ৰাখিব আপুনি সেইটো মই পাইছোঁ পেচেণ্টে সেইটো শুনিব বিচাৰে সেইটো কৈ দিব পাৰে কিন্তু সেইটো আপুনি নাপায় কেতিয়াও তো যোনে আপোনাক অনেষ্টলি বুজাই দিয়ে যে এইটো কমপ্লিকেশ্যন এতিয়া বহুতে কয় আমাৰ ডাক্তৰ তাত গ'লে ইমান ভয় দেখুৱাই দিলে ইমান কথা কিন্তু সেইটো সঁচা কথা আপুনিও লগত ইণ্টাৰনেট চাব চব নলেজটো মিলাইছে আপুনি বেলেগ অপিনিয়ন ল'ব আপোনাৰ বেলেগ মানে ওচৰ পাছৰ মানুহৰ কথা শুনিব আপুনি ইণ্টাৰনেটো চাব চব চাই মেলি তাৰপিছত এটা ডিচিশ্যনত আহি যাব এইটো বস্তু ছাৰ একদম লাষ্ট প্ৰশ্ন আপোনাৰ এনেকুৱা এজন পেচেণ্ট বা এনেকুৱা এটা ইনচিডেণ্ট আপোনাৰ চিকিৎসাৰ সময়খিনিত বা ইমান বছৰ আপুনি চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে যিটো সদায় মনত থাকি গ'ল আপোনাৰ সেই ৰোগীজনক আজিও মনত পৰে কোনোবাই আপোনাক এনেকৈ কৈ থৈ গৈছে এই অপূৰ্ব বুলি এজন ল'ৰা আছিল বা সেইটো মানে জীৱনৰ মনত থাকিব আৰু থাকিবই বহুত পেচেণ্ট আছে কিন্তু তাৰ কথা এইটো কেতিয়াবা পাৰিলে মই তাক কিছুমান লগতে এনেকুৱা আনিব চেষ্টা কৰিম তেওঁ আছিল মানে এই মানে কি হ'ল মানে এই তামোলপুৰৰ ফালে তামোলপুৰৰ হয় আৰু অলপ মানে পইচা পাতি ইমান নাই তো সেইটো মানে এতিয়া তেওঁলোকে তেতিয়া মানে এই স্পাইনাৰ ডিফৰ্মিটিছ কাইফস্কুলিচিছ এতিয়া কাইফস্কুলিচিছ হ'লে সেইটো মানে চাৰ্জিকেল ভেৰি কষ্টলি ইকুইপমেণ্ট ইমপ্লাণ্ট ব্লাড লাগে সেইবিলাক লাগে তো এতিয়া মানে সেই পেচেণ্টটো মানে এতিয়া চবে আহিলে মোৰ তাত আহিলে এতিয়া তেওঁলোকে প্ৰথম চাগে বাহিৰত যাব বিচাৰিছিলে কষ্টলি হ'ল তাৰপিছত প্ৰথমে আহিলে অলপ খোজকাঢ়িব পাৰিছিল যেতিয়া আকৌ এবাৰ আহিলে 6 মাহত তেতিয়া একদম হুইল চেয়াৰ ভৰি লৰচৰ নকৰে সেইবিলাক কেছতো আমাক বহুত ভাবিব লাগে যে কেনেকুৱা কি কৰিব লাগে কিছুমান কেতিয়াবা হ'ব পাৰে যে কিতাপত দিয়া ষ্ট্ৰেটেজিটো সেইটো পেচেণ্টৰ ক্ষেত্ৰত কাম নকৰিব তো মই ভাবিব লাগিব যে মই কি কৰিলে পেচেণ্টটো আটাইতকৈ ভাল হ'ব তো সেইটো আমি কিবাকৈ আমি মেনেজ কৰি আমি চাৰ্জাৰীটো কৰিলোঁ চাৰ্জাৰীটো কৰাৰ পাছত মানে লাহে ধীৰে মানে ইম্প্ৰুভমেণ্ট হ'ল ভাল হ'ল সেইটো আমি নিউৰেল মনিটৰিং বুলি এটা বস্তু আছে মেচিন সেইটো বাহিৰৰ পৰা আনাই পেলাই আমি কৰিলোঁ সেইটো বস্তু ঠিক হ'ল যেনে তেনে সেইটো গ'ল যেতিয়া পে'মেণ্ট কৰে এতিয়া তেওঁলোকে চব কেছত আনিছে এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ৰুলছ আছে যে আপুনি কিবা 60,000 নে 70,000 টকাত বেছি কেছত দিব নোৱাৰে হস্পিটেলত এই বেংক সেইটো প্ৰেক্টিকেল বস্তুটো মানে গভৰ্ণমেণ্টে বুজি নাপায় তো গভৰ্ণমেণ্টৰ অফিচাৰকেইটা বুজি নাপায় এতিয়া সেইটো পে'মেণ্ট লৈ পেলাই এটা ঝামেলা হ'ল কিবাকৈ তেতিয়া তেওঁলোকে কি কৰিলে এজন মানুহ কেছ দিলে মানে আৰু এজন পেচেণ্টৰ মানে এটেণ্ডাৰ সেই কেছটো তেওঁলোকে তাৰপিছত তেওঁ মানে মানে এই ডেবিট কাৰ্ড দি পে' কৰিলে হ'ল সেইটো গ'ল তাৰপিছত পেচেণ্টটো খোজকাঢ়িব গ'লে ঠিক হ'ল চব ভালে গ'ল তাৰপিছত হঠাতে তাৰ কি হ'ব আৰম্ভ কৰিলে যে তাৰ উশাহ লোৱাৰ প্ৰব্লেম হয় ৰাতি ৰাতি উশাহ লোৱাৰ প্ৰব্লেম হয় মানে আৰু কিবা সেইটো আছে তো সেইবিলাক বস্তু তাৰপিছত আমি মানে এইটো মানে আগতো আমি গম পাইছিলোঁ এটা আৰ্নল্ড চিয়াৰী মেলফৰ্মেশ্যন বুলি আছে এতিয়া সেইটো একদম মাইনৰ আছিল এতিয়া মাইনৰ কেছত মানে চাৰ্জাৰী কৰিব লাগে নকৰিব লাগে সেনেকুৱা এটা ষ্টেটত থাকে কোনো 100% ক'ব নোৱাৰে যে এইটো চাৰ্জাৰী কৰিলে যে সেইটো ইম্প্ৰুভমেণ্ট বাট মানে মই লাষ্টত চালোঁ যে সেইটোৱে বস্তু মানে এতিয়া গেষ্ট্ৰ'এণ্টাৰলজি চালে টিউব ভৰালে সেইটো এণ্ডস্কপি কৰিলে একো নাপায় তেওঁলোকে তো ভাবে পেটৰ প্ৰব্লেমটো নাই কিহৰ কাৰণে হৈছে তো এইটো আৰ্নল্ড চিয়াৰী মেলফৰ্মেশ্যন মানে অৰ্থাৎ স্পাইনৰ ওপৰত মানে স্পাইন আৰু ব্ৰেইন জাংচনত প্ৰেছাৰ থাকে এতিয়া কি হয় যাৰ স্কলিচিছ থাকে বা সেইটো তাত যদিও মানে MRI দেখা যায় একদম মিনিমাল সেইটো প্ৰব্লেমটো বেছি প্ৰব্লেম কৰে সেইটো পুল কৰি থাকে তো সেইটো আমি তেতিয়া কোনো কৰিব নিবিচাৰোঁ মই দিলোঁ মই ক'লোঁ যে এইটো কৰিব লাগিব তো নিউৰ'চাৰ্জনৰ লগত কৰা হ'ল তাৰপিছত ভালে মানে ইম্প্ৰুভ হ'ল সেইটো ইম্প্ৰুভ হ'ল এতিয়া মানে প্ৰথমে স্কুলত গৈছিলে স্কুলত তাৰপিছত মানে কোপ আপ কৰিব নোৱাৰিলে বেলেগ স্কুলত গ'ল তো সেইটো এটা মোৰ মনত থকা কেছ সঁচাকৈ ভাল লাগিল ছাৰ আপোনাৰ কেনেকুৱা লাগিলে আৰু বিৰাট ভাল লাগিলে এই যে মানে এই ৰাস্তাৰ কোনো বাট নাই
কথা পাতি 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 এটা বাটৰ পৰা বেলেগ এটা বাটত সেইটো গুচি গ'ল, সেইটোৱে ভাল লাগিল মোৰ। থেংক ইউ ছ' মাছ ছাৰ। আৰু ছাৰৰ ঘৰ তেজপুৰত আৰু গুৱাহাটী মেডিকেল কলেজৰ পৰা পঢ়া শুনা কৰি বাহিৰত পঢ়া শুনা কৰি আজি ছাৰ 20-25 বছৰ হৈ গ'ল ছাৰ আপোনাৰ? 20-25 বছৰ হৈ গ'ল, 25 বছৰ হৈ গ'ল। আৰু বিভিন্ন ৰোগীক শুশ্ৰূষা কৰিলে তেখেতে, আৰু তেখেত স্পাইন আৰু অৰ্থপেডিক্সৰে স্পেচিয়েলাইজেশ্যন হয়। গতিকে ছাৰক আপোনালোকে লগ পাব বিশেষকৈ এপ'ল' ইণ্টাৰনেশ্যনেল হস্পিটেলত। ছাৰৰ যোগাযোগ নম্বৰ আমি দি থৈছোঁ তলতে, যোগাযোগ কৰিবলৈ নাপাহৰিব। কিবা যদি অসুবিধা পাইছে কনচাল্ট কৰিব, ছাৰৰ লগত যোগাযোগ কৰিব, কথা পাতিব, আৰু শেষত সিদ্ধান্ত আপুনি নিজে ল'ব যে আৰু অপাৰেশ্যনে শেষ নহয় ছাৰ? অপাৰেশ্যন শেষ নহয়, অপাৰেশ্যন কৰাটো এটা বস্তু, অপাৰেশ্যন পৰা ৰিকভাৰীটো এটা বস্তু, আৰু অপাৰেশ্যনৰ পাছত এটা ৰিকভাৰীৰ পৰা আপুনি কি গেইন কৰিব সেইটো চাব। অপাৰেশ্যন নকৰিলে আপোনাৰ কি লছ হৈ আছে, অপাৰেশ্যন কৰিলে কি গেইন, চব বস্তু মিলাই মেলি চাব লাগিব। অকল যে অপাৰেশ্যন কৰিলে যে হৈ গ'ল ঠিক সেইটো নহয়, কিন্তু অপাৰেশ্যন দৰকাৰী হয় কিছুমান ক্ষেত্ৰত, একদম অপাৰেশ্যন মাষ্ট হয়। সেইটো বস্তু পলম কৰিব নালাগে। তো এতিয়া সেই বস্তু এতিয়া চাওক, এইটো আমিতো আৰু এটা দাপৰ যুগত নাই, আমিতো এই যুগত আছোঁ, কলি যুগত আছোঁ। তো সেইবিলাক মানে ফেক্টৰ্ছ থাকিবই। সেই মানে চাৰ্জাৰী কৰা এটা ইনচেণ্টিভ এটা হস্পিটেল বা চাৰ্জনৰ তাত থাকেই, অলৱেজ থাকে, সেইটো মিছা কথা কৈ লাভ নাই। কিন্তু তাৰ ওপৰতো সেইটো কি হৈ আছে, কেনেকুৱা হৈ আছে, আপুনি সেইটো কথাটো চেষ্টা কৰক, আপোনাৰ ডাক্তৰৰ লগত কনচাল্ট কৰক। অকল আপোনাৰ মানে সেই মানে নক'ব যে আঁঠুটো অপাৰেশ্যন পেচেণ্টটো একদম বেয়া হৈ থাকিল, সেইটো নহয়। হ'ব পাৰে তাৰ আগতে আৰু বেয়া আছিলে, আৰু সেইটো আপুনি আঁঠু যোনটো আপুনি এটা অপাৰেশ্যন কৰিলে, সেইটো আপুনি এক্সপেক্ট নকৰিব যে আপুনি আকৌ 20 বছৰৰ নিচিনা হ'ব। সেই এক্সপেক্টেশ্যন ঠিক নহয়। আপোনাৰ বিষটো কমিব, অলপ হ'ব, অলপ খোজকাঢ়িব পাৰিব, আপোনাৰ মৰ্ণিং ৱাক কৰিব পাৰিব। আপোনাৰ বহুত এতিয়া আঁঠু অপাৰেশ্যন কৰাৰ পাছত মাটিত বহিব বিচাৰে, ঠিক আছে, বা ইণ্ডিয়ান টয়লেট বহিব বিচাৰে। এতিয়াও কেতিয়াবা এবাৰ কৰিব পাৰে, কিন্তু সেইটো যদি আপুনি ৰেগুলাৰলি কৰি থাকে আপোনাৰ জইণ্টটো বেয়া হৈ যাব। যদিও কিছুমান আজিকালি ডিফ্লেক্স সেইবিলাক আছে, সেইবিলাক যিমানে মানে ইমাৰ্জেঞ্চিত কৰিলে সেইটো বেলেগ কথা। যদি বেছি কৰিব যায়, ৰেগুলাৰলি কৰে, আপোনাৰ সেইটো জইণ্টটো আঁঠু লাইফটো কমি যাব। সেইবিলাক বস্তু চব চাই মেলি আপুনি সেইটো কৰিব সিদ্ধান্ত। এতিয়া মানে যে আঁঠু অপাৰেশ্যন কৰিলে ফেইলিয়াৰ হয় সেইটো নহয়, আপোনাৰ চব বস্তু চাব লাগিব। কিছুমান ৰিস্ক থাকে যিকোনো চাই। এতিয়া মই এটা জাষ্ট চিম্পল এক্সাম্পল দি আছোঁ। আমি ৰাস্তা ক্ৰছ কৰোঁ, GS ৰোড ক্ৰছ কৰোঁ, গাড়ী আহি থাকে গৈ থাকে, হ'ব পাৰে 10,000ত এজন এক্সিডেণ্ট হয়, সেইটো এটা ৰিস্ক থাকে। কিন্তু আমি কি গাড়ী মানে পাৰটো হৈ আছোঁ আৰু পাৰ হৈয়ে থাকিম। আপুনি সেইটো কাৰণেতো সেই যে এটা গাড়ী আহি পেলাই খুন্দাব পাৰে, সেইটো বুলিতো আপুনি পাৰ কৰাটো বন্ধ কৰিব নোৱাৰে। চাৰ্জাৰীৰ ৰিস্ক থাকে, এইটো পাৰ্চেণ্টেজ চাগে অলপ বেছি হ'ব পাৰে, কিন্তু ৰিস্কত কি বেনিফিট পাব সেইটো জানিব, আৰু কিয় কৰি আছে সেইটো জানিব। যদি আপুনি কনভিন্স হয় দেন গ' ফৰ চাৰ্জাৰী, যদি আপুনি কনভিন্স নহয় ডণ্ট গ' ফৰ চাৰ্জাৰী। কিন্তু আপুনি ডিচিশ্যনটো ল'ব লাগিব, আৰু সেইটো ৰিস্ক ইজ নট আপুনি যে অকল ৰিস্ক ল'ব নহয়, ডাক্তৰো ল'ব, আপুনি ল'ব। এইটো শ্বেয়াৰ্ড ৰিস্ক টেকিং হয়। মানে আপুনি এইটো ক'ব নোৱাৰে যে ডাক্তৰে চব মানে কি বেয়া হ'ল চব ডাক্তৰ ৰেচপনচিবল হয়। আপোনাৰো এটা ৰিস্ক আছে, তেওঁৰ এটা ৰিস্ক আছে, চ' ইটছ এ কম্বাইণ্ড ৰিস্ক। আৰু চিকিৎসকেতো প্ৰত্যেকটো ইনচিডেণ্টৰ পৰাই শিকে ন? সেইটো শিকে, আমি শিকোঁ। আৰু মানে হয় কি কমপ্লিকেশ্যন চবৰে হাতত হয়, কিন্তু কমপ্লিকেশ্যন ডিল কৰা সেইটো এটা আৰ্ট এটা আছে। এতিয়া ৰিচেণ্টলি কমপ্লিকেশ্যনৰ মাজত এতিয়া TB স্পাইনৰ এটা চাৰ্জাৰী হ'ল। TB স্পাইনৰ চাৰ্জাৰী তেওঁ চেন্নাই গৈছিল, এপ'ল' চেন্নাই, তাতে কিবা কাৰণত আৰু ইকনমিক কাৰণত চাগে তেওঁ নোৱাৰিলে, তাৰপিছত আমাৰ তাত গ'লে। তো অপাৰেশ্যনটো ভালে হ'ল, চব বস্তু হ'ল ঠিক আছে। এতিয়া হ'ল কি তেওঁ TB আছে বুলি, TBত কি হয় পুজ জমা হয়, আৰু কেতিয়াবা মানে সেই ঘাঁটো মানে নুশুকাই, বা শুকাইছিলে আকৌ ফাট মেলি যায়। তো সেইটো কাৰণে আকৌ ট্ৰিটমেণ্ট এটা সেইটো কৰি পেলাই, কিন্তু এটা প্ৰচেছ আছে। সেইটো আমি এটা ভেগ বুলি মেচিন আছে, সেইটো ব্যৱহাৰ কৰিছোঁ, তাৰপিছত আকৌ চিলাই কৰা আছে, সেইটো কৰি পেলাই এটা হৈছে। এতিয়া কাৰ হ'ব সেইটো ক'ব নোৱাৰি, কিন্তু কিছুমানৰ হয়, আৰু সেইটো হিচাপে ডিল কৰিব। কোনো ডাক্তৰ যদি আপোনাক কৈ আছে 100% গেৰাণ্টি ফৰ ট্ৰিটমেণ্ট, বা ডাক্তৰে যদি কোনোবা যদি এছিষ্টেণ্টে কৈ আছে 100% ট্ৰিটমেণ্ট, 100% গেৰাণ্টি, 100% ছাকচেছ,
এইবিলাকৰ মানুহৰ পৰা দূৰত থাকিব তাত এটা প্ৰশ্নবোধক এইবিলাক মানুহৰ পৰা দূৰত থাকিব ভাল লাগিলে ছাৰ বিদায় ল'ব বিচাৰিছোঁ আৰু মোৰ খুব ভাল লাগিলে ডক্টৰ জয়দীপ ঘোষ ছাৰৰ সৈতে কথা পাতি এইকাৰণে ভাল লাগিলে স্পষ্টবাদী ছাৰ আৰু ইমান ধুনীয়াকৈ কথাখিনি বুজাই গৈছে আৰু বাৰে বাৰে একেটা কথাই কৈ আছে ছাৰে মানে আপুনি একদম চবতে এক্সট্ৰিম নহয় মিডিয়ামত থাকিব লাগে ধন্যবাদ ছাৰ খুব ভাল লাগিলে ধন্যবাদ থেংক ইউ